আমাৰ ডেইজি কৰ্মী আপোনালোকৰ আগত আজি এটা নতুন থিয়ৰী বিষয়ে আজি আলোচনা কৰিম। থিয়ৰী কিছুমান থিংকাৰ্ছ আছে, চ' সেই থিংকাৰ্ছবিলাকৰ বিষয়ে আলোচনা কৰিম। চ' প্ৰথমে আমি যিখিনি পেপাৰ পাইছিলোঁ, পেপাৰটো মতে এডমিনিষ্ট্ৰেটিভ থিয়ৰী, তাৰে থিংকাৰ্ছ কিছুমান আছে, BPSC 1, 3, 2। চ' ইয়াৰে থিংকাৰবিলাক আমি একাদিক্ৰমে আলোচনা কৰি আহিছিলোঁ। চ' বেলেগ বেলেগ থিংকাৰ্ছবিলাকে তেওঁলোকৰ যিখিনি কণ্ট্ৰিবিউশ্যন, সেই কণ্ট্ৰিবিউশ্যনখিনি আমাৰ অৰ্গেনাইজেশ্যনত, আমাৰ লোক প্ৰশাসনত কেনেদৰে আমি ইউজ কৰিব পাৰোঁ, প্ৰশাসনত তেওঁলোকৰ কেনেধৰণৰ কণ্ট্ৰিবিউশ্যন আছে, সেইবিলাক আমি বেলেগ বেলেগ দিশৰ পৰা তেওঁলোকৰ দৃষ্টিকোণৰ পৰা তেওঁলোকৰ যিখিনি কণ্ট্ৰিবিউশ্যন, তেওঁলোকৰ যিখিনি অৱদান আৰু যিখিনি আমাৰ লোক প্ৰশাসনত তেওঁলোকৰ যিখিনি আমাৰ যিখিনি দিশ আমি আলোচনা কৰি আহিছোঁ, সেইখিনি আমি আমাৰ প্ৰশাসনত বা এখন অৰ্গেনাইজেশ্যনত, এখন সংগঠনত সুচাৰুৰূপে চলিবলৈ তেওঁলোকৰ সেই যিখিনি থিয়ৰী, সেই থিয়ৰীখিনি আমি ষ্টেপ বাই ষ্টেপ আলোচনা কৰিলে বা সেইখিনি আমি জ্ঞান ল'লেহে আমি গোটেই আমাৰ এডমিনিষ্ট্ৰেটিভ প্ৰচেছটোৰ বিষয়ে, আমাৰ লোক প্ৰশাসনৰ যিটো প্ৰচেছ, সেই প্ৰচেছবিলাকৰ বিষয়ে আৰু সুচাৰুৰূপে সকলো বিষয়ে আমি জানিব পাৰিম। চ' যিখিনি আমি থিংকাৰ্ছ আমি পাই আহিছোঁ, ইণ্ডিয়ান থিংকাৰ্ছ আমি যেনেকৈ ক'ব পাৰোঁ মহাত্মা গান্ধী, কৌটিল্য। চ' তেওঁলোকৰ যিখিনি অৱদান, কৌটিল্যৰ অৰ্থৰাষ্ট্ৰ আমি পাই আহিছোঁ। চ' সেইখিনি আমাৰ যিখিনি লোক প্ৰশাসন, পাব্লিক এডমিনিষ্ট্ৰেশ্যনত তেওঁলোকৰ কণ্ট্ৰিবিউশ্যনটো খুবেই গুৰুত্বপূৰ্ণ। আৰু যিহেতু আমি ইণ্ডিয়ান বিষয়বস্তুলৈ আমি কেতিয়াবা আমি জানিবলৈ আমাৰ ইতিহাসত আমি বুৰঞ্জীত আমি চাব পাৰোঁ যে যিটো আমাৰ থিংকাৰ্ছ আছে, যিবিলাক আমাৰ থিংকাৰ্ছ আছে, সেই থিংকাৰ্ছবিলাকৰ ভিতৰত কৌটিল্য আৰু মহাত্মা গান্ধীৰ যিখিনি কণ্ট্ৰিবিউশ্যন, সেইখিনি আমাৰ যি পাব্লিক এডমিনিষ্ট্ৰেশ্যনত অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু, য'ত আমি গোটেই সাৰমৰ্মখিনি আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ আমি এটা ক্ৰমবিকাশ কেনেকৈ হ'ল, এটা আমি সুচাৰুৰূপে এটা আইডিয়া ল'ব পাৰোঁ বা তেওঁলোকৰ পৰা আমি বহুতো কথা জানিব পাৰোঁ, তেওঁলোকৰ যিখিনি থিয়ৰী, সেই থিয়ৰীখিনিৰ জৰিয়তে। চ' সেই থিংকাৰ্ছবিলাকৰ ভিতৰত আমি আৰু ক্লাছিকেল থিংকাৰ্ছো আছে, তেওঁলোকৰ ভিতৰত উইড্ৰ' উইলছন, ফ্ৰেডেৰিক উইলছন টাইলৰ, হেনৰি ফেয়ল, মেক্স ৱেবাৰ। চ' এওঁলোকৰ আমি কিছুমান ক্লাছিকেল দিশ আমি ষ্টেপ বাই ষ্টেপ যিটো আমাৰ ক্ৰমবিকাশ আছে, সেই ক্ৰমবিকাশখিনি সমাজ এখনৰ কেনেকৈ আমি ষ্টেপ বাই ষ্টেপ প্ৰশাসনত আমি ৰূপ লৈছে বা এখন প্ৰশাসন প্ৰণালী কেনেদৰে এখন দেশ চলাবলৈ সক্ষম হৈছে, সেই গোটেইখিনি আমি আলোচনা কৰিবলৈ বা জানিবলৈ আমি এটা ষ্টেপ ল'ব পাৰোঁ, য'ত থিংকাৰ্ছবিলাকৰ বিষয়ে জনা কওঁ। এখন সংগঠনত, এটা অৰ্গেনাইজেশ্যনত কেনেদৰে মানে এটা মনোবৈজ্ঞানিক দিশ এটাৰ অতি প্ৰয়োজন হয়, সেই দিশবিলাকৰ বিষয়ে আমি ষ্টেপ বাই ষ্টেপ আমি আলোচনা কৰি আহিছোঁ। তাৰপিছতে আমি পাম আব্ৰাহাম মাছলো আৰু ৰেনেচিছ লিকাৰ্ট, ফ্ৰেডেৰিক হাৰ্বাৰ্ছ আৰু ক্ৰিছ আৰ্গেৰিছ। চ' আমি আজি আলোচনা কৰিম ক্ৰিছ আৰ্গেৰিছৰ বিষয়ে। চ' তেওঁ এজন চাইক'লজিষ্ট আছিলে। ক্ৰিছ আৰ্গেৰিছ বিষয়ে আমি আজি আলোচনা কৰিম। তাৰপিছতে আছে আমাৰ মেনেজমেণ্ট এণ্ড পাব্লিক পলিচিছ থিংকাৰ্ছ, ডিউইট ৱাল্ডো, পিটাৰ ড্ৰাকাৰ আৰু ইয়েজেকেল ড্ৰকাৰ। চ' তেওঁলোকৰ বিষয়ে আমি পাঠ্যপুথিত বিশেষভাৱে তেওঁলোকৰ যিখিনি তেওঁলোকৰ কাৰ্যপ্ৰণালী, তেওঁলোকৰ গোটেই পৰিচয়টো, কেনেদৰে তেওঁলোকে আমাৰ প্ৰশাসনত কণ্ট্ৰিবিউশ্যন দিছিলে বা সমাজ এখনত, অৰ্গেনাইজেশ্যন এখন চলিবলৈ কেনেদৰে তেওঁ অৱদান যোগাইছিলে বা তেওঁলোকৰ যিখিনি আমাৰ অৱদান, সেইখিনি আমি এডমিনিষ্ট্ৰেশ্যনত কিদৰে ফ'ল' কৰিছিলোঁ, সেই গোটেইখিনি আমি ষ্টেপ বাই ষ্টেপ আমি ইয়াতে পাম। চ' আমি ছ'চিয়লজিকেল যিখিনি ভিউ পইণ্ট, সেইখিনি আমি পাম, প্লাছ আমি চাইক'লজিকেল যিটো ভিউ পইণ্ট, সেই ভিউ পইণ্টটো আমি এওঁলোকৰ জৰিয়তে, এইবিলাক থিংকাৰৰ জৰিয়তে আমি আমাৰ যিটো প্ৰশাসনৰ দিশ, সেই দিশটোৰ বিষয়ে আৰু ভালকৈ জানিবলৈ আৰু কেনেদৰে ষ্টেপ বাই ষ্টেপ এখন প্ৰশাসন চলিব লাগে বা সমাজ এখন সুচাৰুৰূপে চলিবলৈ এই থিংকাৰ্ছবিলাকৰ যিবিলাক থিয়ৰী, সেই থিয়ৰীবিলাক আমি পৰ্যায়ক্ৰমে আলোচনা কৰিলে বা জানিলেহে আমি সকলো দিশত আমি সক্ষম হ'ব পাৰিম বা সকলো দিশ আমি জানিবলৈ বা আমাৰ যিখিনি একাডেমিক ডিচিপ্লিন, সেই ডিচিপ্লিন বিষয়ে আমি প্ৰতিটো এপ্ৰ'চ আমি সুচাৰুৰূপে জানিবলৈ বা শিকিবলৈ আমি সক্ষম হ'ম। ত' ক্ৰিছ আৰ্গেৰিছ তেওঁ এজন ছ'চিঅ' চাইক'লজিষ্টে আছিলে। চাবলৈ গ'লে তেওঁ এজন চাইক'লজিষ্টে আছিলে। ত' ছ'চিঅ' চাইক'লজিকেল এপ্ৰ'চ মানে হৈছে ইট ইজ এ টুল টু আণ্ডাৰষ্টেণ্ড দ্য ৰিলেশ্যনশ্বিপ
য'ত কি হয় হিউমেন বিং আৰু অৰ্গেনাইজেশ্যনৰ মাজত কেনেদৰে এটা সম্পৰ্ক হয় বা যিখিনি আমাৰ প্ৰশাসনৰ লগত জনসাধাৰণৰ যিটো সম্পৰ্ক বা এটা প্ৰশাসনৰ লগত আন এটা প্ৰশাসনৰ কেনেদৰে সম্পৰ্ক হয় এই গোটেইখিনি এটা ৰিলেশ্যনশ্বিপ মেন এণ্ড অৰ্গেনাইজেশ্যন বুলি কওঁ চ' সেই মেন এণ্ড অৰ্গেনাইজেশ্যনৰ যিটো ৰিলেশ্যনশ্বিপ সেই ৰিলেশ্যনশ্বিপটো আমি এই ছ'চিঅ' চাইক'লজিকেল এপ্ৰ'চৰ জৰিয়তে আমি জানিবলৈ আৰু বিশেষভাৱে ইয়াৰ যিখিনি আমি থিয়ৰী আছে এই থিয়ৰীখিনি জানিবলৈ আমি চেষ্টা কৰিম তাৰপিছতে এটা দীঘলীয়া এটা প্ৰচেছ আছে যিটো জৰিয়তে আমি এটা নিৰ্দিষ্ট এটা ৰূপত আমি প্ৰশাসন বা পাব্লিক এডমিনিষ্ট্ৰেশ্যন এটা ৰূপ পাইছে এই প্ৰশাসন পাব্লিক এডমিনিষ্ট্ৰেশ্যন ৰূপটো কিদৰে আমি পালোঁ বা যিবিলাক থিংকাৰে এইবিলাক থিয়ৰী প্ৰস্তুত কৰি আমাক আগুৱাই নিলে লোক প্ৰশাসনক এটা নতুন সুকীয়া বিষয়বস্তু হিচাপে আমি জানিবলৈ আজি বা পঢ়িবলৈ আজি এটা ডিচিপ্লিন হিচাপে পাইছোঁ চ' এই থিংকাৰ্ছবিলাকৰ থিয়ৰী অবিহনে আমি সেইটো ষ্টেপ আজি নাপালোঁ হয় বা সেইটো ষ্টেজ আমি বা সমাজত আজি সেইটো ষ্টেজ আজি নাপালে হয় চ' এওঁলোকৰ যিটো কণ্ট্ৰিবিউশ্যন বিৰাটেই গুৰুত্বপূৰ্ণ ক্ৰিছ আৰ্গেৰিছ চ' তেওঁলোকৰ জৰিয়তে আমি কি হয় অৰ্গেনাইজেশ্যন এখনত বা ৰাষ্ট্ৰ এখনত বা প্ৰশাসন এখনত মানুহে কিদৰে কাম কাজবিলাক কৰিব পাৰে সেইখিনিৰ বিষয়ে আমি এটা নৰ্মেল আইডিয়া এটা ল'ব পাৰোঁ চ' যিখিনি আমাৰ এনালাইচিছ আছিলে সেই এনালাইচিছবিলাক কি হয় হিউমেন বিঙৰ ওপৰত কৰা হৈছে হিউমেন বিংছ উইথ ৰিফাৰেঞ্চ টু দেয়াৰ চাইক'লজিকেল ফেক্টৰ্ছ provides answers to the many questions relation to the behavior in the organization. So, গোটেইখিনি তেওঁ এটা হিউমেন বিহেভিয়াৰ বা হিউমেন যিখিনি আমাৰ চাইক'লজিকেল ভিউ আছে সেই চাইক'লজিকেল ভিউৰ ওপৰত ডিপেণ্ড কৰি এই থিংকাৰ্ছবিলাকৰ বিষয়ে বিভিন্ন বিলাকে আমাৰ এই যিটো বিষয় লোকৰ প্ৰশাসনত তেওঁলোকৰ এটা নতুন থিয়ৰী এটা আমাক আগবঢ়াইছে যিহেতু তেওঁ কোৱা হয় যে এটা এজন চাইক'লজিষ্ট ক্ৰিছ আৰ্গেৰিছ তেওঁৰ যিখিনি থিয়ৰী সেই থিয়ৰীখিনি অৰ্গেনাইজেশ্যনৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু তেওঁ ফাৰ্ষ্ট টাইমৰ বাবে এই থিয়ৰীবিলাক আমাৰ অৰ্গেনাইজেশ্যনত আগবঢ়াইছিল চ' আমি ছ'চিঅ' চাইক'লজিকেল থিংকাৰ ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন এই বিষয়টো আজি ভালকৈ অলপ চাম যাৰ প্ৰথম আমি থিংকাৰ্ছজন বাছি লৈছোঁ তেওঁ হৈছে ক্ৰিছ আৰ্গেৰিছ চ' ক্ৰিছ আৰ্গেৰিছ তেওঁৰ এটা প্ৰফাইল আমি আলোচনা কৰিম তাৰপিছত তেওঁৰ এটা সাংগঠনিক যিটো শিক্ষণ প্ৰণালী অৰ্গেনাইজেশ্যনেল লাৰ্ণিং এই যিটো লাৰ্ণিং প্ৰচেছটো ফাৰ্ষ্ট টাইম এই থিয়ৰীটো আমাৰ প্ৰশাসনত বা আমি যিহেতু আমাৰ অৰ্গেনাইজেশ্যন বা সংগঠন এখন চলাবলৈ যিটো আমাৰ থিয়ৰী আছে অৰ্গেনাইজেশ্যনেল থিয়ৰী টো ফাৰ্ষ্ট টাইম তেওঁ বনাইছিলে ক্ৰিছ আৰ্গেৰিছ চ' সেইবাবে তেওঁ এজন বিশিষ্ট ছ'চিঅ' চাইক'লজিষ্ট হিচাপে আমি তেওঁক তেওঁৰ থিয়ৰীটো আমি জানিবলৈ আৰু বেছি উপযোগী বুলি আমি প্ৰশাসনত আমি ইউজ কৰি আছোঁ বা ব্যৱহাৰ কৰিছোঁ চ' ক্ৰিছ আৰ্গেৰিছৰ কিছুমান থিয়ৰিটিকেল ভিউজো আছে সেই থিয়ৰিটিকেল ভিউজবিলাক কেনেদৰে আমাৰ প্ৰশাসনত গুৰুত্বপূৰ্ণ এটা বিষয়বস্তু এজ এ থিংকাৰ এজ এ ছ'চিয়লজিকেল থিংকাৰ তেওঁৰ প্ৰশাসনত কেনেদৰে তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন আগবঢ়াইছিলে এই গোটেইখিনিয়ে এটা দিশ বা বৈকল্পিক সাংগঠনিক এটা গাঁথনিও আমি আলোচনা কৰিম তাৰপিছতে এটা সাংগঠনিক শিক্ষণ প্ৰণালী আমি আলোচনা কৰিম নেক্সট আলোচনা কৰিম কিছুমান সৰু গুৰুত্বপূৰ্ণ মূল্যাংকন য'ত যিহেতু ইভালুৱেশ্যন থাকেই অলপ হ'লেও য'ত ক্ৰিটিচিজমো থাকে চ' যি এনি থিংকাৰ যিয়ে হওক ছ'চিয়লজিকেল থিংকাৰ হওক বা চাইক'লজিকেল থিংকাৰ্ছ হওক ক্লাছিকেল থিংকাৰ্ছ হওক চ' প্ৰত্যেকজন থিংকাৰৰ যিখিনি থিয়ৰী তেওঁলোকে প্ৰস্তুত কৰি উলিয়ায় সেই প্ৰস্তুত কৰা থিয়ৰীবিলাকত অলপমান হ'লেও আমি কিছুমান ক্ৰিটিচিজম আমি দেখা পাওঁ চ' বেলেগ থিংকাৰ্ছবিলাক থাকে তেওঁলোকে ক'ৰবাত অকণমান কিবা প্ৰব্লেম পালে সেইটো ক্ৰিটিচিজমৰ ওপৰত বা সমালোচনা কৰা হয় বিভিন্ন সময়ত সেই সমালোচনাবোৰৰ জৰিয়তেও আমি বহুত এটা নিৰ্দিষ্ট এটা কিছুমান ডিচিজনত আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ব পাৰোঁ চ' এই গুৰুত্বপূৰ্ণ দিশবোৰ মূল্যাংকন কৰাৰ পিছত আমি আমাৰ অৰ্গেনাইজেশ্যন এখনত বা এখন পাব্লিক এডমিনিষ্ট্ৰেশ্যনত কিদৰে গুৰুত্বপূৰ্ণ এটা দিশ হিচাপে বা এটা অৱদান হিচাপে ক্ৰিছ আৰ্গেৰিছৰ আমি ভূমিকাখিনি আমি বিশেষভাৱে জানিবলৈ সক্ষম হ'ম চ' ক্ৰিছ আৰ্গেৰিছ এজন বিশিষ্ট তেওঁ সমাজ বিজ্ঞানী আছিলে ক'বলৈ গ'লে ছ'চিঅ' চাইক'লজিষ্ট আছিলে আৰু যি সামাজিক আৰু মনস্তাত্ত্বিক ছ'চিয়লজিকেল আৰু যিখিনি আমাৰ চাইক'লজিকেল ভিউজ আছিলে চিন্তা আছিলে সেই চিন্তাবিলাকৰ অন্তৰ্ভুক্ত আছিলে আৰু সেইটো
দিশৰ পৰা তেওঁ এজন বিশিষ্ট দাৰ্শনিকো আছিলে আৰু ইয়াত তেওঁৰ অৱদান অতিকৈ গুৰুত্বপূৰ্ণ ক্ৰিছ আৰ্গ্ৰিছ তেওঁৰ যিটো দীৰ্ঘদিনীয়া তেওঁৰ প্ৰচেছ আছিলে সেই প্ৰচেছটোত তেওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু পৰম্পৰাগত সংগঠন প্ৰণালীৰ যিটো দাবীদাৰ কৰিছিলে য'ত কি হয় যি যান্ত্ৰিক আৰু যিটো টেকন'ক্ৰেটিক নীতি অনুসৰণ কৰিছিলে এটা যান্ত্ৰিক আৰু আমি ক'ব গ'লে এটা টেকন'ক্ৰেটিক পলিচি সেই পলিচিটো তেওঁ ইউজ কৰিছিলে চ' তেওঁৰ কণ্ট্ৰিবিউশ্যনটো অতিকৈ গুৰুত্বপূৰ্ণ He is the contender of long-standing and most important traditional organizational system that follows mechanistic and technocratic principle এনেকৈ পাঠ্যপুথিত দিয়া আছে চ' যিটো আমি মেকানিষ্টিক আৰু যিটো টেকন'ক্ৰেটিক প্ৰিন্সিপলছ পাইছোঁ চ' ইয়াৰ ভিতৰত আমি তেওঁ ক্ৰিছ আৰ্গ্ৰিছৰ যিখিনি থিয়ৰী সেই থিয়ৰীটো সংগঠন এটাত বা অৰ্গেনাইজেশ্যন এখন চলিবলৈ বা অৰ্গেনাইজেশ্যনৰ যিখিনি লাৰ্ণিং প্ৰচেছ সেই প্ৰচেছবিলাকত তেওঁ এটা বিশেষ গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে আৰু তেওঁৰ যিটো ছিষ্টেম আছিলে সেই ছিষ্টেমবিলাক পৰম্পৰাগত সংগঠনবোৰে অধিক যিটো পৰিপক্কতা লাভ কৰে বা মানসিকভাৱে অধিক সক্ৰিয় লাভ কৰে আৰু তাতে কি হয় অবস্তুবাদী সংগঠনৰ বাবে তেওঁলোকে এটা পথ প্ৰশস্ত কৰিছিল Traditional organizations have paved the way for more mature and non-materialistic organization. So, আমি যিখিনি আমাৰ মানসিকভাৱে আৰু অবস্তুবাদী সংগঠনৰ যিটো দিশ সেই দিশটো তেওঁ প্ৰশস্ত কৰিছিলে through this system of socio-psychological তেওঁৰ যিটো থিংকিঙৰ জৰিয়তে চ' আৰ্গ্ৰিছে লক্ষ্য কৰিছিল যে ব্যৱস্থাপনা পদ্ধতি আৰু প্ৰাপ্তবয়স্ক ব্যক্তিত্বৰ মাজত এক অসামঞ্জস্যতা আছিলে আৰু তেওঁলোকে এই বস্তুখিনি নটিচ কৰিছিলে যে আৰু বিশ্বাসো কৰিছিল যে প্ৰতিজন ব্যক্তিয়ে আৰু মানসিকভাৱে সফলতাৰ দিশত নিৰন্তৰ চেষ্টা কৰি আছে প্ৰতিজন ব্যক্তিয়ে কৰি আছে আজি সকলোৱে কৰি আছে মানসিকভাৱে এটা সাকসেসফুল হ'বলৈ চেষ্টা কৰি আছে অবিৰৰ চেষ্টা কৰি আছে আৰু সকলোৱে বিভিন্ন পৰিমাণে সেই সফলতা অৰ্জনো কৰিছে চ' সফলতাখিনি চেষ্টা বহুতে কৰিও আছে কিছুমানে আগবাঢ়িব পৰা নাই কিছুমানে আগবাঢ়িছে আৰু যি আগবাঢ়িছে তেওঁ সকলো দিশতে সফলতা অৰ্জন কৰিছে আৰু মানসিকভাৱে যিবিলাকে পিছ পৰি আছে বা সফলতা লাভ কৰিব পৰা নাই তেওঁ কতো সফলতা অৰ্জন কৰিব পৰা নাই বেলেগ দিশতো বেলেগ সমাজৰ দিশতো তেওঁলোকে ধৰি লওক বিফলতাৰ সন্মুখীন হ'ব লগা হৈছে চ' মানসিক সফলতা এটা এজন ব্যক্তিৰ অতি গুৰুত্বপূৰ্ণ বিষয় ক্ৰিছ আৰ্গ্ৰিছে ইয়াৰ জৰিয়তে এইটোৱে বুজাব বিচাৰিছে যে যিদৰে ব্যক্তি এজনে সমাজত তেওঁৰ মানসিক যিটো অৱস্থা সেই মানসিক অৱস্থাটো এটা সফল ৰূপ দিবলৈ চেষ্টা কৰি আছে নিৰন্তৰ চেষ্টা কৰি আছে আৰু যদি তেওঁ সেই সফল নহয় তেওঁ ভীষণ সমস্যাত সন্মুখীন হ'ব লগা হয় চ' তেওঁৰ জৰিয়তে আমি এটা হিউমেন ৰিলেশ্যন এটা এপ্ৰ'চ বা হিউমেনিষ্টিক এটা এপ্ৰ'চ বা মানৱীয় দৃষ্টিভংগী এটা আমি দেখিবলৈ পাইছোঁ ক্ৰিছ আৰ্গ্ৰিছৰ মতে তেওঁ কিছুমান বস্তু চিনাক্ত কৰিছিল যাৰ অনুসৰি এটা সমস্যা প্ৰতিখন সমাজৰে সমস্যা থাকে যে সেই সমস্যাটো আনুষ্ঠানিক সাংগঠনিক গাঁথনিবোৰ এজন ব্যক্তিক মানসিক সফলতা বা প্ৰাপ্ত কৰাত প্ৰশংসা আৰু সহায় কৰাৰ বাবে পৰ্যাপ্ত পৰিপক্ক নহয় সাপোজ যিটো আমাৰ গাঁথনি আছে আনুষ্ঠানিক গাঁথনি সেই গাঁথনিটোৰ হোৱাৰ লগতে একেলগে মানসিক বিকাশ নহবও পাৰে চ' মানসিক বিকাশ কেতিয়াবা পৰ্যাপ্ত পৰিমাণে তেওঁলোকৰ নহবও পাৰে আৰু যিটো আমাৰ পৰম্পৰাগত ট্ৰেডিশনেল যিটো আমাৰ অৰ্গেনাইজেশ্যন চিষ্টেম আছে সেই পৰম্পৰাগত সংগঠনবোৰে অধিক পৰিপক্ক বা মানসিকতাৰে বা ভাল মানসিকতাৰে আৰু অবস্তুবাদী যিটো নন মেটেৰিয়েলিষ্টিক যিটো ভাৱধাৰা আছে সেই ভাৱধাৰাৰ জৰিয়তে সংগঠনৰ বাবে পথ প্ৰশস্ত কৰিছে আৰু তেওঁৰ মতে কি হৈছে আৰ্গ্ৰিছে কৈছে যে তেওঁ লক্ষ্য কৰিছিল যে যিখিনি আমাৰ ব্যৱস্থাপনা পদ্ধতি আছে আৰু প্ৰাপ্তবয়স্ক ব্যক্তিত্বৰ যি মাজত এক অসামঞ্জস্যতা আছে সেইখিনি তেওঁ প্ৰতিটো ক্ষেত্ৰতে এখন অৰ্গেনাইজেশ্যনত বা সংগঠনত তেওঁ লক্ষ্য কৰিছিলে আৰু অসামঞ্জস্যতা তেওঁ দেখাও পাইছিলে যে কিদৰে মানে যিটো আমাৰ ব্যৱস্থাপনা পদ্ধতি আৰু প্ৰাপ্তবয়স্ক ব্যক্তিত্ব যিখিনি তেওঁলোকৰ মাজত এটা ব্যক্তিত্ব গঠন লৈ উঠে এটা তেওঁ ডিফাৰেন্স দেখা পাইছিলে চ' সেইখিনিৰ জৰিয়তে তেওঁৰ দৃষ্টিত ইয়াৰ ফলত যিখিনি আমাৰ মানৱ আছে সেই মানৱ আৰু সাংগঠনিক অৱক্ষয় ঘটিব ধৰিছিলে
চ' যিখিনি আমাৰ হিউমেন ভিউ আছিলে, হিউমেন ভেলু আছিলে, সেই হিউমেন ভেলুবিলাকৰ আৰু যিটো অৰ্গেনাইজেশ্যনেল যিখিনি থট আছিলে, সাংগঠনিক এটা সংগঠন এটাৰ যিটো তেওঁলোকৰ ভাৱ আছিলে, সংগঠন বুলি যিটো ভিউজ আছিলে, সেই ভিউজটোত তেওঁলোকে কিছুমান তেওঁলোকৰ দুৰ্বলতা দেখা পাইছিলে আৰু এটা অৱক্ষয়ৰ ৰূপ ল'ব ধৰিছিলে, য'ত তেওঁ দৃষ্টিত ক'ব বিচাৰিছিলে যে মানসিকভাৱে যদি ডেভেলপ নহয়, সেই সংগঠনটো কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। চ' আৰু এটা কথা তেওঁ লক্ষ্য কৰিছিলে যে ইয়াৰ বাবে তেওঁ সকলো লোক, সংগঠন আৰু তেওঁলোকৰ যিটো পাৰস্পৰিক সম্পৰ্ক আছে, এই সম্পৰ্কবিলাকত এটা চেঞ্জ বিচাৰিছিলে, যাতে আৰু অলপ ডেভেলপ হ'ব পাৰে বা সকলো ক্ষেত্ৰতে বিকাশ হ'ব পাৰে। তেওঁৰ ভিউজটো হৈছে তেনেধৰণৰ, সেইকাৰণে তেওঁ বিচাৰিছিলে যে এটা পাৰস্পৰিক তেওঁলোকৰ মাজত এটা পৰিৱৰ্তন আহক, য'ত তেওঁলোকে বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ মানুহে তেওঁলোকৰ কাৰ্যক্ষম অনুসৰি, তেওঁলোকৰ ক্ষমতা অনুসৰি, বেলেগ বেলেগ তেওঁলোকৰ শিক্ষাগত অৰ্হতা অনুসৰি তেওঁলোকে সংগঠন এটাত কেনেদৰে নিয়োগ হ'ব পাৰে বা যিটো হিউমেনিষ্টিক ভিউ প্ৰতিটো ক্ষেত্ৰতে বা শ্ৰমিকে হওক বা মালিকে হওক, সকলোৱে যাতে এটা হিউমেনিষ্টিক ভিউ এটা এপ্ৰ'চ কৰে বা মানৱীয় দৃষ্টিভংগী সকলো ক্ষেত্ৰতে যাতে উদাৰ দৃষ্টিভংগী হয়, সেইটোৰ ওপৰত তেওঁ বিশেষভাৱে লক্ষ্য কৰিছিলে। চ' তেওঁৰ যিটো অৱদান, সেই অৱদানে ক্ৰিছ আৰ্গিয়াছে ক'ব বিচাৰিছিলে যে মানুহ আৰু সংগঠনৰ মাজৰ সম্পৰ্ক, হিউমেন এণ্ড ৰিলেশ্যন উইথ দ্য অৰ্গেনাইজেশ্যন। চ' এইখিনি আমি আগৰ পৰ্যায়তো আমি আলোচনা কৰি আহিছোঁ যে থিয়ৰী এটাত বা যিকোনো থিয়ৰী হওক, আজি ছ'চিয়লজিকেল থিয়ৰী হওক অৰ ক্লাছিকেল থিয়ৰী অৰ আমি চাইক'লজিকেল থিয়ৰী হওক, যিকোনো থিয়ৰীতে আমি হিউমেন মানুহৰ লগত যিটো আমাৰ সংগঠন এটাৰ বা ৰাষ্ট্ৰ এখনৰ বা দেশ এখনৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ বিষয়ে আমি জানিবলৈ আৰু তেওঁ কেনেদৰে বিকাশ হৈছিলে, সেই বিকাশবিলাকৰ বিষয়ে জানিবলৈ আমি অধিক সক্ষম হ'ম। চ' সাংগঠনিক শিক্ষণ আৰু কাৰ্য গৱেষণা, ইয়াক আমি বুজো থুলমূলকে। চ' মানুহ আৰু সংগঠনৰ মাজত সম্পৰ্ক আৰু সাংগঠনিক বিকাশ আৰু কাৰ্য গৱেষণা, যিখিনি তেওঁলোকৰ ৰিচাৰ্চ আছিলে, সেইখিনি বুজাত বিশেষভাৱে সহায় কৰিছে ক্ৰিছ আৰ্গিছৰ যিখিনি অৱদান আছিলে। চ' তেওঁৰ ব্যক্তিগত ব্যক্তিত্ব আৰু সংগঠন ব্যৱস্থাপনাৰ যিটো পদ্ধতি, সেই পদ্ধতিৰ পৰিৱৰ্তনৰ বাবে তেওঁ কিছুমান ছিষ্টেমক তেওঁ ওকালতি কৰাৰ দৰেও কৰিছিলে, যি স্বাৰ্থৰ সংঘাত আছিলে আৰু হ্ৰাস কৰিবৰ বাবে আৰু যিখিনি উৎপাদনশীলতাৰ তেওঁলোকে বৃদ্ধি কৰিব বিচাৰিছিলে, সেই তাৰ জৰিয়তে তেওঁ যিখিনি আমাক থিংকিং বা তেওঁলোকৰ যিখিনি ভিউজ আগবঢ়ালে, তেওঁৰ যিখিনি ভিউজ আগবঢ়ালে, সেইখিনি উৎপাদনশীলতাৰ সংগঠন এটাত সহায় কৰিছিল। আৰু তাৰপিছত আমি দেখা পাম যে ক্ৰিছ আৰ্গিয়াছৰ যিখিনি ভিউ, তাতে হিউমেন যিটো চাইক'লজি বা মানৱীয় যিটো মনোবৈজ্ঞানিক যিটো দিশ আমাৰ, সেই দিশটোৰ বাবে এটা বিশেষ স্থান পাইছিলে, যাৰ জৰিয়তে অৰ্গেনাইজেশ্যন এখন অধিক সবল হ'ব পাৰে। চ' আমি ক্ৰিছ আৰ্গিয়াছৰ বিষয়ে আৰু অলপ জানিবলৈ চেষ্টা কৰিছোঁ আমাৰ পাঠ্যপুথিৰ জৰিয়তে। চ' ক্ৰিছ আৰ্গিয়াছ এ প্ৰফাইল হিচাপে আমাৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত আছে। চ' এজ এ আমেৰিকান ছ'চিঅ' চাইক'লজিষ্ট আছিলে তেওঁ। ক্ৰিছ আৰ্গিয়াছৰ জন্ম আৰু তেওঁ ডাঙৰ দীঘল হৈছিল নিউ জাৰ্চিৰ নিউয়ৰ্কত। চ' তেওঁ এজন মনোবৈজ্ঞানিক ডিগ্ৰী লাভ কৰিছিল আৰু কানাছত যিটো বিশ্ববিদ্যালয় আছিলে, বিশ্ববিদ্যালয়ত 1949 পৰা মনোবিজ্ঞান আৰু অৰ্থনৈতিক বিষয়ত তেওঁ মাষ্টাৰ ডিগ্ৰী বা MA লাভ কৰিছিলে, স্নাতোত্তৰ ডিগ্ৰী লাভ কৰিছিলে। তাৰপিছতে তেওঁ 1951 চনত কাৰ্নেল ইউনিভাৰ্চিটিৰ পৰা সাংগঠনিক আচৰণৰ ওপৰত যিটো অৰ্গেনাইজেশ্যনেল বিহেভিয়াৰ, সেই অৰ্গেনাইজেশ্যনেল বিহেভিয়াৰৰ ওপৰত তেওঁ PhD লোৱা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে। আৰু 1951 চনতে তেওঁ য়েল শ্ৰমিক ব্যৱস্থাপনা কেন্দ্ৰত অংশগ্ৰহণ কৰিছিলে, য'ত য়েল বিশ্ববিদ্যালয়ৰ এটা শৈক্ষিক কেৰিয়াৰ তেওঁ আৰম্ভ কৰিছিলে। কেৰিয়াৰ যিটো আমাৰ এডুকেশ্যনেল কেৰিয়াৰ ছিষ্টেম আছে, সেই কেৰিয়াৰ ছিষ্টেম তেওঁ এটা ভাগ হিচাপে তেওঁ এটা নতুন এটা দিশ তেওঁ আৰম্ভ কৰিছিলে য়েল ইউনিভাৰ্চিটিত, য়েল বিশ্ববিদ্যালয়ত। আৰু পৰৱৰ্তী সময়ত এই ব্যৱস্থাপনা বিজ্ঞানৰ তেওঁ এজন অধ্যাপক হিচাপে কাৰ্যকৰীতা কৰি আছিলে বা তেওঁ কৰ্মজীৱন আৰম্ভ কৰিছিলে য়েল ইউনিভাৰ্চিটিত। তাৰপিছতে 1971 চনত তেওঁ কাৰ্যৰ পৰা অৱসৰ লৈছিলে আৰু গোটেইখিনি কাম তেওঁ এই যিখিনি আমাৰ বিহেভিয়াৰেল এপ্ৰ'চৰ ওপৰত বা যিখিনি তেওঁৰ সাংগঠনিক যিখিনি ভিউ আছিলে
বিহেভিয়াৰৰ ওপৰত আৰু তেওঁৰ ব্যৱস্থাপনা বিজ্ঞানৰ যিহেতু অধ্যাপক আছিলে তেওঁ গোটেইখিনি সুচাৰুৰূপে ষ্টাডি কৰিছিলে আৰু বিভিন্ন ধৰণৰ তেওঁৰ নিজৰ কণ্ট্ৰিবিউশ্যন বিভিন্ন বুকছ বিভিন্ন তেওঁলোকৰ তেওঁ আৰ্টিকেল লিখি বেলেগ বেলেগ ধৰণৰ থিয়ৰী আমাক সংগঠন এখন চলাবৰ বাবে অৰ্গেনাইজেশ্যন এখন সক্ষম হ'বলৈ কেনেদৰে তেওঁৰ থিয়ৰীটো আমি মানি চলিব লাগিব বা তেওঁৰ থিয়ৰীটো আমি এপ্ৰ'চ কৰি কেনেদৰে আমি আগবাঢ়ি আহিছোঁ বা প্ৰশাসন এখন চলি আছে সেই গুৰুত্বপূৰ্ণ বিষয়বস্তুবিলাক আমি জানিবলৈ সক্ষম হৈছোঁ চ' 1971 চনত তেওঁ অৱসৰলৈকে যিখিনি শিক্ষা আৰু সাংগঠনিক আচৰণ এজ এ অধ্যাপক হিচাপে তেওঁ কাম কৰিছিলে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিলৈ যায় আৰু তাৰ পিছতে তেওঁ 2013 চনৰ 16 নৱেম্বৰ প্ৰায় 91 এজ হৈছিলে 90 বছৰমান বয়সত তেওঁৰ মৃত্যু হৈছিলে চ' থুলমূলকৈ আমি ক্ৰিছ হাৰ্গিছৰ তেওঁৰ জীৱনীৰ বিষয়ে আমি আলোচনা কৰিছোঁ আৰু তেওঁৰ বিশেষভাৱে জানিবলৈ হ'লে আমি আৰু অলপ ষ্টাডি কৰিব লাগিব চ' পাঠ্যপুথিত আমাৰ এইখিনি জানিলেও আমাৰ বিশেষভাৱে দিয়া হৈছে যে তেওঁৰ কেতিয়া জন্ম হৈছিলে মৃত্যু হৈছিলে তেওঁৰ যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন এইখিনিৰ বিষয়ে আমাৰ পাঠ্যপুথিত নিহিত হৈ আছে চ' বিশেষভাৱে জানিবলৈ আমি আৰু অলপ ষ্টাডি কৰিব লাগিব চ' নেক্সট পৰ্যায়টো হৈছে ক্ৰিছ হাৰ্গিছৰ যিখিনি প্ৰাৰম্ভিক গৱেষণা আছিলে সেই গৱেষণাই ব্যক্তিসকলৰ ওপৰত এটা আনুষ্ঠানিক সাংগঠনিক এটা গাঁথনি তেওঁ তৈয়াৰ কৰিছিলে য'ত এটা নিয়ন্ত্ৰণ প্ৰণালী হৈছিলে এটা কণ্ট্ৰল ছিষ্টেম বুলি কওঁ সেই নিয়ন্ত্ৰণ প্ৰণালী আৰু ব্যৱস্থাপনাৰ প্ৰভাৱ আৰু তেওঁলোকে কেনেদৰে সঁহাৰি দিছিল আৰু তেওঁলোকৰ সৈতে যিখিনি আমাৰ ৰুল বা নীতি নিয়ম আগবাঢ়ি আছে বা সংগঠন এখনত কিদৰে তেওঁ সঁহাৰি আগবঢ়াই দিছিল বা তেওঁলোকৰ সৈতে খাপ খাইছিল যি তাক অন্বেষণ কৰিছিল ক্ৰিছ হাৰ্গিছে চ' ইয়াতে আমি ক্ৰিছ হাৰ্গিছৰ কিছুমান থিয়ৰিটিকেল আণ্ডাৰষ্টেণ্ডিং আমি আলোচনা কৰিম চ' একৰ্ডিং টু ক্ৰিছ হাৰ্গিছ তেওঁ হাৰ্গিছ এণ্ড স্কুলছ 1978 হাৰ্গিছ এণ্ড চনৰ মতে তেওঁ আৰু এজন দাৰ্শনিক আছিলে তেওঁ কি কৰিছিলে এটা ষ্ট্ৰং বিলিভ আছিলে তেওঁলোকৰ দৃঢ় বিশ্বাস আছিলে যে সাংগঠনিক গাঁথনি আৰু যিটো ব্যক্তিগত ব্যক্তিত্বৰ মাজত এটা আন্তঃসম্পৰ্ক বিৰাজ কৰিছিল চ' থিয়ৰিটিকেল আণ্ডাৰপাইনিং অফ ক্ৰিছ হাৰ্গিছ থিয়ৰিজ আমি ইয়াতো আমি দেখা পাম যে তেওঁ যিটো থিয়ৰী আগবঢ়াইছিলে সেইটো আমাৰ সংগঠন এটাৰ বাবে বা প্ৰশাসনৰ বাবে আমাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনত অতি গুৰুত্বপূৰ্ণ বিষয় এই বিষয়বস্তু অনুসৰি যিখিনি আমি সাংগঠনিক গাঁথনি আছে এখন অৰ্গেনাইজেশ্যন আছে অৰ্গেনাইজেশ্যনৰ যিখিনি চিষ্টেম সেই চিষ্টেম আৰু ব্যক্তিত্ব যিখিনি পাৰ্চনেলিটি সেই পাৰ্চনেলিটিৰ মাজত এটা আন্তঃসম্পৰ্ক এটা বিৰাজ কৰে সেই বিষয়ে তেওঁ এই থিয়ৰিছ হাৰ্গিছে তেওঁৰ কিছুমান ভিউজ আগবঢ়াইছে চ' ইয়াৰ জৰিয়তে আমি ক'ব পাৰিম যে তেওঁলোকৰ যিখিনি বিকাশ আছে বা ব্যক্তিত্বৰ বিকাশৰ বাবে পাৰস্পৰিকভাৱে দায়বদ্ধ তেওঁলোকে ইটোৰ সিটোৰ লগত দায়বদ্ধ হৈ থাকে চ' ব্যক্তিৰ সংগঠন আৰু কাৰ্য দুয়োটাই ইজনে সিজনৰ পৰা আৰু ই যি পৰিৱেশত কাম কৰে তাৰ পৰা শিকিব লগা হৈছে চ' যিটো পৰিৱেশত এজন ব্যক্তিয়ে কাম কৰে সেই পৰিৱেশটোৰ পৰা বহুতো কথা শিকিব লগা থাকে both the organization and action of individual should learn from one another and from environment in which it operates চ' এইখিনি তেওঁ যি পৰিৱেশত কাম কৰে আৰু সেই সংগঠনৰ ইজনে সিজনৰ ওপৰত এটা যিহেতু ৰিলেশ্যনশ্বিপ হৈ থাকে আন্তঃসম্পৰ্ক হয় চ' সেইখিনিৰ মাজত বা সেইখিনি পৰিৱেশত বা সেইটো এনভাইৰনমেণ্টত তেওঁ কেনেদৰে কাম কৰি আছে গোটেইখিনি বস্তু ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে পৰিৱেশৰ লগত তেওঁৰ মানসিক আচৰণৰ লগত সংগঠনৰটোৰ বিকাশ গোটেইখিনি এটা ওতঃপ্ৰোতভাৱে ৰিলেশ্যন আমি দেখা পাওঁ তেওঁৰ থিয়ৰী মতে চ' লগতে আমি দেখা পাইছোঁ যিটো আমাৰ এনভাইৰনমেণ্ট চিষ্টেম আছে সেই এনভাইৰনমেণ্ট চিষ্টেমটোত ডে বাই ডে আমাৰ চেঞ্জ হৈ থাকে সেই চেঞ্জিং চিষ্টেম যিটো আমাৰ পৰিৱেশ পৰিৱৰ্তন হয় সেই পৰিৱেশ পৰিৱৰ্তনে আমাৰ কৰ্মস্থানত বেলেগ বেলেগ ধৰণে প্ৰভাৱিত কৰে আৰু আমি ডেইলি দেখা পাই আহিছোঁ কেনেদৰে এটা ৱৰ্কিং অৰ্গেনাইজেশ্যনত এনভাইৰনমেণ্ট এটাই প্ৰভাৱ পেলাই থাকে বেলেগ বেলেগ সময়ত সংগঠন এটাই তেওঁলোকৰ প্ৰভাৱ আমি পেলোৱা দেখা পাইছোঁ আৰু এইটো এটা নিৰন্তৰ সত্য কথা যিহেতু পৰিৱেশে এটা কৰ্মসংস্থান বা সকলো কৰ্মতে আমাক প্ৰভাৱিত কৰা দেখা যায় য'ত ব্যক্তিসকলে সংগঠনটোৰ বাবে যিটো তেওঁলোকে এটা লাৰ্ণ কৰে সেই যিটো শিকাৰ পদ্ধতি সেইটো শিকাৰ যিটো
তেওঁলোকে সিস্টেম সেই সিস্টেমটো তেওঁলোকে সংগঠনটোৰ জৰিয়তে লাভ কৰিব পাৰে পৰিৱেশ পৰিৱৰ্তনে কৰ্মস্থান যিটো প্ৰভাৱিত কৰে আৰু ব্যক্তিসকলে সংগঠনটোৰ বাবে শিকাৰ এজেন্ট হিচাপে শিকিব আৰু ইয়াত কামো কৰিব পাৰে তেওঁলোকে সো গোটেইখিনি এটা এনভাইৰনমেন্ট সিস্টেমৰ বিষয়ে য'ত সুচাৰুৰূপে এজন ব্যক্তিয়ে সংগঠন এটাত কেনেদৰে কাম কৰিব পাৰে কেনেদৰে তেওঁৰ মানসিক বিকাশটো সম্ভৱ হ'লেহে বা কেনেকুৱা পৰিৱেশত এটা মানসিক বিকাশ সম্ভৱপৰ হৈ উঠে এখন সংগঠন এখন আৰু সুচাৰুৰূপে চলিব পাৰে এই গোটেইখিনি তেওঁ আমাক তেওঁৰ ভিউজৰ জৰিয়তে যিটো তেওঁৰ থিওৰি সেই থিওৰিটোৰ বিষয়ে আমাক তেওঁ যিখিনি জানিবলৈ আমাক দিছে আৰু তেওঁলোকে যিখিনি আমাৰ দিশ আমাৰ দেখুৱাইছে যে ক্ৰিছ আৰ্গ্ৰিছ আৰু শ্বনৰ মতে আৰু এজন দাৰ্শনিক আছিলে তেওঁ ছ'চিয়েল সাইকোলজিষ্টে হয় একৰ্ডিং টু শ্বন এণ্ড ক্ৰিছ আৰ্গ্ৰিছ সো তেওঁলোকৰ যিখিনি অৱদান সেইটো 20th চেঞ্চুৰীৰ মাজভাগত আহিছিলে সো যেতিয়া আমাৰ ওয়াৰ্ল্ডত কি হৈছিলে বিশ্বৰ যেতিয়া আমাৰ ঔদ্যোগিক বিপ্লৱ আৰম্ভ হৈছিলে সেই ঔদ্যোগিক বিপ্লৱৰ সময়ত ঔদ্যোগিক বিকাশৰ পৰা যিখিনি লাভালাভ হৈছিলে তাৰ প্ৰত্যক্ষ কৰি আছিল তেওঁলোকে আৰু লগতে ইয়াৰ এটা প্ৰতিকূল প্ৰভাৱৰ তেওঁলোকে সন্মুখীন হৈছিলে সো যেতিয়া আমাৰ ইন্ডাষ্ট্ৰিয়েল যিটো আমাৰ বিপ্লৱ বা ডেভেলপমেন্টৰ ইস্যু আমাৰ সমাজত আহিছিলে বিংশ শতিকাত সো তেওঁলোকৰ এই গোটেইখিনি ভিউজ সেই ভিউজবিলাকে এটা প্ৰতিকূল প্ৰভাৱ সমাজত আমাক দেখুৱাইছিলে সো বস্তুগতভাৱে কেৱল আমাৰ খাদ্য আশ্ৰয় বাসস্থান আৰু অন্যান্য সামগ্ৰীৰ ক্ষেত্ৰতে নহয় আমাৰ স্বাস্থ্য সেৱাই হওক শিক্ষাৰ ক্ষেত্ৰতো হওক বা জীৱন ধাৰণৰ যিখিনি আমাৰ আৰ্বানাইজেশ্যন সিস্টেম বা নগৰীয় যিটো মানদণ্ড সেই ক্ৰমান্বয়ে আমাৰ উন্নত হৈ আহিছে আমি আজি বেলেগ বেলেগ ধৰণৰ ঘৰত থাকিব লৈছো বা বেলেগ বেলেগ ধৰণৰ খাদ্য প্ৰণালী আমি গ্ৰহণ কৰিছো বা অন্যান্য সামগ্ৰীৰ আমি ক্ৰয় কৰিছো যিটো আমাৰ লাহে লাহে আমাৰ যিটো আমাৰ জীৱন ধাৰণৰ যিটো মানদণ্ড সেই মানদণ্ডটো দিনে দিনে আমাৰ অলপ চেঞ্জো হৈ আহিছে পৰিৱেশৰ লগত আৰু ক্ৰমান্বয়ে আমাৰ উন্নত হৈ আহিছে সো এনেদৰে তেওঁৰ যিটো ভিউ সেই ভিউজটোৱে আমাৰ বিংশ শতিকাত এটা বিশেষভাৱে এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে আমি দেখা পাইছো সো আমি দেখা পাওঁ যে এক্সপেন্সিভ বুকে এখন হওক বা কিতাপ এখন যদি আমি লওঁ বা আলোচনী এখন লওঁ বা আমি নিউজ পেপাৰে হওক বা আন বহুতো উন্নত ৰাজহুৱা পুথিভঁৰাল হওক তেওঁলোকৰ বৌদ্ধিক জীৱনত অৰিহণা যোগাইছিল ই মানুহৰ মানসিকতা অধিক বস্তুবাদীৰ পৰা কম অবস্তুবাদীলৈ পৰিৱৰ্তনৰ বাবে গতি প্ৰদান কৰিছিল যিটো আমি মাছলোৰ থিওৰিটো আমি পাওঁ একৰ্ডিং টু আব্ৰাহাম মাছলো তেওঁৰ থিওৰিটো আমি য'ত আমি মানৱীয় দৃষ্টিভংগীক আৰু উন্নতভাৱে আমি দেখিবলৈ পাইছো আৰু যিটো মেটেৰিয়েলিষ্টিক ভিউ সেই মেটেৰিয়েলিষ্টিক ভিউজৰ পৰা কিদৰে বস্তুবাদী দিশৰ পৰা কিদৰে অবস্তুবাদী দিশলৈ আমি সংগঠন এটাত আগবাঢ়ি আহিছো বা সন্মিলিত হৈছো সেইখিনি আমি বিশেষভাৱে জানিবলৈ সক্ষম হৈছো সো মাছলোৰ থিওৰিত যিহেতু আমি পাই আহিছো যে এটা মধ্যস্থৰ মানুহৰ কিছুমান প্ৰয়োজনীয়তা থাকে হিউমেন নিড সো একৰ্ডিং টু আব্ৰাহাম মাছলো তেওঁৰ থিওৰিত আমি হিউমেন নিড বিলাকৰ বিষয়ে যে মানুহক কি বস্তুৰ প্ৰয়োজন খাদ্য আশ্ৰয় আৰু যিখিনি আমাক পিন্ধিবলৈ কাপোৰ লাগে সেইবিলাকৰ বাহিৰেও আমাৰ কি বস্তু আমাৰ প্ৰয়োজন বা কেনেকুৱা কোনটো স্তৰত মানুহৰ ব্যক্তিৰ জীৱনত বেলেগ বেলেগ স্তৰত আমাৰ বেলেগ বেলেগ বস্তুৰ প্ৰয়োজন হয় সেই প্ৰয়োজনীয়তাবিলাক আমি ষ্টেপ বাই ষ্টেপ মাছলোৰ থিওৰিত আমি আলোচনা কৰিছো সো একৰ্ডিং টু মাছলোৰ যিখিনি মধ্যস্থৰ প্ৰয়োজনীয়তা য'ত আমি সুৰক্ষা সিকিউৰিটি বুলি কওঁ সেই সুৰক্ষাটো আমি এটা মধ্যস্থৰ প্ৰয়োজনীয়তা বুলি কওঁ তাৰো উচ্চ স্তৰৰ প্ৰয়োজনীয়তা আছে আত্মসন্মান আৰু আনৰ প্ৰতি যিটো সন্মান থাকে সেল্ফ ৰেসপেক্ট আৰু ৰেসপেক্ট টু আদাৰ্স ইয়াতে তেওঁ মাছলোৱে উচ্চ স্তৰৰ এটা প্ৰয়োজনীয়তা বা নিড বুলি তেওঁ আলোচনা কৰিছিল সামাজিক স্বীকৃতি সোশ্যাল যিটো তেওঁ স্বীকৃতি বিচাৰিছিল আৰু আত্মপ্ৰকৃতকৰণ আৰু পৰিপূৰ্ণতা সো গোটেইখিনি তেওঁ এটা উচ্চ স্তৰৰ প্ৰয়োজনীয়তা হিচাপে তেওঁ যেটো মেনশন কৰিছিল আৰু আৰ্গিছে লক্ষ্য কৰিছিল যে যেতিয়া মানুহৰ মানসিকতা সলনি হৈ আছিল আৰু তেওঁলোকৰ যিটো ভিউজ কথা বতৰা চিন্তা চৰ্চা সলনি হৈ আছিল পুৰণি আনুষ্ঠানিক যিটো সংগঠন সেই সংগঠনৰ গাঁথনিবোৰে এটা পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি দিয়াত ব্যৰ্থ হৈছিল আৰু কৰ্মচাৰীসকলৰ যিটো চিকিৎসা সেই চিকিৎসাত
আমি বিভিন্ন দৃষ্টিভংগীত চেঞ্জ আমি দেখা পাইছিলোঁ আৰু বস্তুবাদী দৃষ্টিভংগী বা যান্ত্ৰিক দৃষ্টিভংগীত আবদ্ধ হৈ আছিল তাৰপিছতে কি হৈছিলে তেওঁৰ যিটো যুক্তি দিছিল যে সংগঠনৰ গাঁথনি আৰু নেতৃত্বৰ যিটো শৈলী আছিল সেই শৈলীৰ সৈতে ব্যক্তিৰ এটা পুৰণি দৃষ্টিভংগী আমি দেখা পাইছিলোঁ চ' ব্যক্তিৰ জীৱনৰ ব্যক্তিগত বিকাশ আৰু যিটো বিকাশৰ পৰা তেওঁলোকে বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ ষ্টেপত তেওঁৰ যিটো দৃষ্টিভংগীৰো আমি বিকাশত দেখা পাইছিলোঁ ইয়াৰ ফলত ব্যক্তি আৰু সংগঠন দুয়োৰে ক্ষতি হৈছিল কেতিয়াবা আৰু কেতিয়াবা বিকাশো হোৱা দেখা গৈছিল ই কেৱল মানৱ আৰু সাংগঠনিক ক্ষয়লৈ যাব পাৰে সেইদৰে যেতিয়া আমাৰ গোটেই মানৱীয় দৃষ্টিভংগীটো আমি চেঞ্জ হয় বা ব্যক্তিৰ যিহেতু চেঞ্জ হয় তেওঁলোকৰ মানসিক হাল সলনি হয় পৰিৱৰ্তন হয় কেতিয়াবা এটা সাংগঠনিক ক্ষয়ো লৈ আগবাঢ়িব পাৰে চ' যেতিয়া সংগঠনবোৰে ব্যক্তিসকলক তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনা বিকাশ কৰিবলৈ সহায় আৰু উৎসাহিত কৰে তেতিয়াই দুয়োৰে বাবে এক লাভজনক আৰু এটা এটা ভাল পৰিস্থিতি তেওঁলোকৰ মাজত সম্ভৱ হৈ উঠিব আৰু ক্ৰিছ আৰ্কিছৰ মতে সাংগঠনিক পৰিৱৰ্তনৰ বাবে যিখিনি তেওঁ হস্তক্ষেপ ৰণনীতি বা বিকশিত কৰিছিল সেইখিনিও গুৰুত্বপূৰ্ণ বিষয় হিচাপে আমি এই থিয়ৰী বা আণ্ডাৰপাইনিং ক্ৰিছ কাৰেজ থিয়ৰিজ আমি উল্লেখ কৰিব পাৰোঁ তেওঁৰ এই থিয়ৰিবোৰ বা তত্ত্ববোৰৰ ভিতৰত আছে এটা অপৰিপক্কতাৰ পৰিপক্ক তত্ত্ব য'ত আন্তঃব্যক্তিগত দক্ষতা উন্নত কৰাত সফল হৈছে আৰু উদ্ভাৱনী মূলত যিটো সাংগঠনিক বিকাশ হয় বা সাংগঠনিক গাঁথনিৰ যিবিলাক চিষ্টেম আছে এই চিষ্টেমবিলাকৰ বেলেগ বেলেগ ধৰণে বাৰু সংবেদনশীলভাৱে তেওঁলোকে আগবাঢ়ি আহিছিল চ' থিয়ৰিটিকেল আণ্ডাৰমাইনিং অফ ক্ৰিছ আৰ্কিছ এইখিনি বিষয়ে এটা বেলেগ বেলেগ তেওঁলোকৰ ভিউজ আগবঢ়াইছে প্ৰথমত হৈছে মেচিউৰিটি থিয়ৰী তেওঁ আগবঢ়াইছে তাৰপিছত ইম্প্ৰুভিং ইণ্টাৰপাৰ্চনেল কম্পিটেন্স এই দুটা বস্তু তেওঁ আমাক মেনশ্যন কৰিছে চ' একৰ্ডিং টু ক্ৰিছ আৰ্কিছ এই থিয়ৰিটোৰ জৰিয়তে কি হৈছে যিখিনি আমাৰ অৰ্গেনাইজেশ্যন আছে এই অৰ্গেনাইজেশ্যনত ব্যক্তি আৰু বা সমাজ এখনত ব্যক্তি আৰু ব্যক্তিৰ ব্যক্তিত্ব আৰু সংগঠনৰ ওপৰত তেওঁৰ কামত যিখিনি বিকশিত চিষ্টেম ৰূপ আছিল সেই ৰূপবিলাক আৰু ভালদৰে উপস্থাপন তেওঁ কৰিছিল চ' এইটো বহুতো তত্ত্বৰ ভিতৰত এটা যে যি সাংগঠনিক গাঁথনিৰ সৈতে মানৱৰ যিটো প্ৰকৃতি মানৱ সমাজৰ যিটো প্ৰকৃতি আৰু আচৰণ মাজত এটা তেওঁলোকৰ ব্যাখ্যা কৰিবলৈ তেওঁলোকে বিচাৰিছিলে চ' মানৱ সমাজৰ প্ৰকৃতি আৰু আচৰণ এই গোটেই বস্তুবিলাক তেওঁলোকে এই থিয়ৰিৰ জৰিয়তে বিভিন্ন এটা নতুন এটা দিশ এটা আমাক দেখুৱাইছিলে আৰু ব্যাখ্যা কৰিছিলে তেওঁ ডিছক্ৰাইব কৰিছিলে ইয়াতে ক্ৰিছ আৰ্কিছে যিটো আমাৰ আমোলাতান্ত্ৰিক আৰু পিৰামিডীয় যিটো মূল্যবোধৰ তুলনা কৰিছিল যি প্ৰক্ৰিয়া অধিক মানৱতাবাদী আৰু গণতান্ত্ৰিক মূল্য প্ৰণালীৰ সৈতে বহুতো সংগঠনৰ অধিপত্য বিস্তাৰ কৰিছিল চ' এই তত্ত্ব অনুসৰি কি হৈছিলে এজন ব্যক্তিৰ বিকাশ এক মানে কি হয় অপৰিপক্কতাৰ ধাৰাবাহিকতাৰ সৈতে পৰিপক্ক স্কেললৈকে যিটো প্ৰক্ৰিয়া হয় সেই প্ৰক্ৰিয়াৰূপে তেওঁলোকে আগবাঢ়ি নিছিল এটা মেচিয়ৰ যিটো প্ৰক্ৰিয়া সেই মেচিয়ৰ প্ৰক্ৰিয়ালৈ ইমেচিয়ৰৰ পৰা মেচিয়ৰ প্ৰক্ৰিয়ালৈ তেওঁলোকক আগবঢ়াই লৈ গৈছিল চ' ব্যক্তিৰ বিকাশ তেতিয়াহে সম্ভৱপৰ হৈ উঠে আৰু তেওঁৰ মতে যেতিয়া বহুতো যিটো পুৰণি সংগঠন আছিলে সেই সংগঠনবিলাকৰ গাঁথনিবোৰে লোকসকলে এটা পৰিপক্ক মেচিয়ৰিটি বুলি তেওঁলোকে গণ্য কৰিছে আহিছে আৰু বিশেষত্ব হৈছে যে ইয়াত কি হয় অলসতা আগ্ৰহৰ অভাৱ উদাসীনতা আদি দিশ আমি দেখা পোৱা নাছিলে চ' ব্যক্তিয়ে কি হয় এতিয়াও যিহেতু কিছুমান ধনৰ লোভী ব্যক্তি থাকে বা অপব্যয় ব্যক্তি থাকে আৰু ত্ৰুটিৰ সম্ভাৱনা থকা বুলি বিশ্বাস কৰা হৈছে চ' কেতিয়াবা কি হয় সংগঠন এটাত যিদৰে অলসতা দেখা যায় আগ্ৰহৰ অভাৱ দেখা যায় সেই আগ্ৰহৰ অভাৱ হ'লে কি হয় ব্যক্তিবিলাক কেতিয়াবা বিভিন্ন ধৰণৰ তেওঁলোকৰ ত্ৰুটিৰ সম্ভাৱনা দেখা গৈছিলে চ' এইবিলাকৰ জৰিয়তে কি হয় সংগঠন এটাত কিদৰে ব্যক্তিয়ে তেওঁলোকৰ বিকাশ হ'বলৈ হ'লে তেওঁলোকৰ যিটো ইমেচিয়ৰ চিষ্টেম সেই চিষ্টেমটো তেওঁলোকে ৰোধ কৰিব পাৰি সেই বিষয়ে তেওঁ এই থিয়ৰিত তেওঁৰ এটা ব্যাখ্যা আগবঢ়াইছিলে সেয়েহে তেওঁলোক কৈছিলে যে ব্যক্তিসকলক বা তেওঁলোকক সংগঠনৰ লক্ষ্যৰ সৈতে ভালকৈ মিলাবলৈ বা সংগঠনৰ যিটো লক্ষ্য যিটো উদ্দেশ্য সেই উদ্দেশ্যৰ লগত ভালকৈ সুচাৰুৰূপে আগবঢ়াই নিবলৈ
তেওঁলোকে কাৰ্য বিশেষজ্ঞতা আৰু যিটো তেওঁলোকৰ সংগঠনৰ লক্ষ্য আছে সেই দিশত আগবাঢ়িবলৈ লোকসকলৰ মাজত এটা ইউনিটি থাকিব লাগিব আৰু যিটো শৃংখলাবদ্ধভাৱে কাম কৰিব লাগে সেই শৃংখলাবদ্ধটো এটা নিৰ্দিষ্ট আদেশ তেওঁলোকে শৃংখলাবদ্ধভাৱে মানি চলিব লাগিব আৰু নিয়ন্ত্ৰণৰ যিখিনি ম্যাদ সেইখিনি পুৰণি সংগঠনৰ নীতি ব্যৱহাৰ কৰি আছে যাৰ বাবে কৰ্মচাৰীসকল নেতাসকলৰ প্ৰতি আজ্ঞাকাৰী আৰু নিৰ্ভৰশীল আৰু নিষ্ক্ৰিয় বা অধীনস্থ হ'ব লাগিব চ' তেওঁলোকে দেখা যায় যে যিটো কণ্ট্ৰল ছিষ্টেম এটা সংগঠন এখনত থাকে বা সংগঠনৰ যিটো লক্ষ্য সেই লক্ষ্যৰ লগত যদি তেওঁলোকৰ তালটো নিমিলে বা কাৰ্যপ্ৰণালী বিশেষজ্ঞতা তেওঁলোকৰ মাজত ঐক্যতা নাথাকে তো সেই গোটেই বস্তুবিলাক এটা সংগঠন এটা চলিবলৈ এটা নিষ্ক্ৰিয় এটা অধীনত এটা চলিব লগা হয় য'ত তেওঁলোকে ভাবে যে কৰ্মচাৰীসকলে নেতাসকলৰ প্ৰতি সদায় আজ্ঞাকাৰী আৰু সেইটো মানি চলিলে সংগঠন এটা সুচাৰুৰূপে আগবাঢ়ি যাব লাগিব চ' এটা ট্ৰেডিশ্যনেল ছিষ্টেম য'ত মানে পুৰণি সংগঠনৰ নীতিবোৰে কঠোৰ নিয়ম আৰু নিয়মাৱলী অনুসৰণ কৰে এটা ট্ৰেডিশ্যনেল ছিষ্টেম এটা মানি চলে যে শ্ৰমিকে বা মালিকৰ কথা মতেই চলিব লাগিব তেওঁলোকে যি আচৰণ কৰে সেইটোকে মানি চলিব লাগিব আৰু তেওঁলোকৰ এটা শৃংখলাবদ্ধ নীতি যদি প্ৰস্তুত নকৰে তথাপিও তেওঁলোকে ওপৰৰ শ্ৰেণীৰ যিবিলাক নীতি নিয়ম সেইবিলাক বা তেওঁলোকে যিহেতু কণ্ট্ৰল কৰে তলৰ শ্ৰেণীৰ ব্যক্তিসকলক চ' এইখিনি তেওঁলোকে কঠোৰ নিয়মাৱলী অনুসৰণ কৰে আৰু পৰিচালনা নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়ে যে কৰ্মচাৰীক তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়ৰ ওপৰত নিৰ্ভৰশীল অনুভৱ কৰে আৰু বিভিন্ন প্ৰকাৰৰ নিয়ন্ত্ৰণৰ দায়িত্বত থকা কৰ্মচাৰীসকলৰ প্ৰতি তেওঁলোকে এটা ভয় ভাৱ দেখুৱায় চ' গোটেইখিনি ব্যাখ্যা এটা তেওঁৰ থিয়ৰীত আমাৰ আগবঢ়াইছিলে ইমেচিউৰ এণ্ড মেচিউৰ থিয়ৰী আৰু আৰ্গ্ৰেছে তাতে সিদ্ধান্ত লৈছিল যে যিখিনি অধীনস্থ আছে সেই অধীনস্থসকলৰ তলত কাম কৰে তেওঁৰ ওপৰত নিৰ্দেশনা নেতৃত্বৰ প্ৰভাৱ আনুষ্ঠানিক সংগঠনৰ জৰিয়তে বা সেই আনুষ্ঠানিক সংগঠনটোৱে অধীনস্থসকলৰ ওপৰত থকা প্ৰভাৱৰ দৰে আৰু লগতে তেওঁ আৰু এটা যুক্তি দিছিলে যে যিখিনি আমাৰ অধিপত্যবাদী নেতৃত্ব আছিলে বা আমোলাতান্ত্ৰিক যিবিলাক সাংগঠনিক গাঁথনি আছিল সেই গাঁথনিৰ দ্বাৰা সৃষ্টি হোৱা ক্ষতিবিলাক যিবিলাক ক্ষতি হৈছিলে সেই ক্ষতিক শক্তিশালী আৰু চিৰস্থায়ী কৰি তুলিছিল ইয়াৰ বিপৰীতে কি হৈছিল এজন পৰিপক্ক ব্যক্তি হিচাপে এজন সক্ৰিয় স্বতন্ত্ৰ আৰু আত্মবিশ্বাস আৰু আত্মনিয়ন্ত্ৰণ মানুহ হিচাপে তেওঁ আগবাঢ়ি যাব কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছিলে চ' ক্ৰিছ আৰ্গ্ৰেছে যিখিনি তেওঁ ভিউজ দিছিলে সেই ভিউজৰ মতে পৰিপক্ক লোক হৈছে সেইসকল মানুহ যিসকলে অধিক দায়িত্ব গ্ৰহণ কৰে তেওঁ ব্যাখ্যা কৰিছিলে তেওঁৰ থিয়ৰীত চ' মেচিউৰ পাৰ্চন হিচাপে যিবিলাকে অধিক দায়িত্ব গ্ৰহণ কৰে আৰু বিভিন্ন কাম চম্ভালিবলৈ ইচ্ছা প্ৰদৰ্শন কৰে আৰু সিদ্ধান্ত লোৱাত অংশগ্ৰহণ কৰাত সদায় সামৰ্থ্য ৰাখে চ' যিবিলাক ব্যক্তিয়ে সকলো ক্ষেত্ৰতে তেওঁলোকৰ সিদ্ধান্ত দিবলৈ বা তেওঁলোকক সিদ্ধান্ত লোৱাত যিবিলাক তেওঁলোকে ডিচিজন লয় সেই ডিচিজন ল'বলৈ তেওঁলোকে সদায় অংশগ্ৰহণ কৰে তেওঁলোকে সকলো ধৰণৰ বিভিন্ন ধৰণৰ কামৰ দায়িত্ব চম্ভালিবলৈ তেওঁলোকৰ যিটো ইচ্ছা সেই ইচ্ছাটো তেওঁলোকে প্ৰদৰ্শন কৰিব লাগিব আৰু সেই সকলৰ যিখিনি দায়িত্ব থাকে সেই দায়িত্বখিনি বা এটা পৰিপক্ক দায়িত্ব বা সংগঠন এখনৰ যিটো দায়িত্ব সেই দায়িত্বটো ল'বলৈ তেওঁ সক্ষম হ'ব লাগিব সকলো সময়তে চ' তেনে এজন ব্যক্তিহে পৰিপক্ক ব্যক্তি হিচাপে তেওঁ গণ্য কৰিছিল একৰ্ডিং টু ক্ৰিছ আৰ্গ্ৰেছ চ' আৰ্গ্ৰেছৰ মতে কিছুমান পৰিৱৰ্তন তেওঁ আমাক দেখুৱাইছিলে যে বেলেগ বেলেগ পৰিৱৰ্তনৰ পৰামৰ্শ দিছিলে যি ব্যক্তিগত বা ব্যক্তিজনৰ যিটো অপৰিপক্কতা ব্যক্তিত্ব বা পৰা পৰিপক্ক ব্যক্তিত্বলৈ বৃদ্ধি হোৱাত আৰু এটা সাক্ষী হোৱাত সহায় কৰিছিল চ' ব্যক্তি এজনৰ যিহেতু এটা ইমেচিউৰ ছিষ্টেম আছে সেই ইমেচিউৰ ছিষ্টেমৰ পৰা এটা মেচিউৰ ছিষ্টেমলৈ তেওঁৰ পাৰ্চনেলিটিক কেনেকৈ আৰু ডেভেলপ কৰিব পাৰিব সেইটো দিশৰ ওপৰত তেওঁ বিশেষভাৱে তেওঁৰ এই ইমেচিউৰ এণ্ড মেচিউৰ থিয়ৰীটো আমাক দেখুৱাইছিলে আৰু ইয়াৰে কিছুমান পৰিৱৰ্তিত কিছুমান আমাৰ চেঞ্জিং ছিষ্টেম আছিলে সেই চেঞ্জবিলাকৰ বিষয়ে তেওঁ আমাক মেনশ্যন কৰিছিল
So 7টা চেঞ্জৰ বিষয়ে তেওঁ মেনশ্যন কৰিছিল Chris Argyris suggested 7 changes that may help the individual to move and witness growth from immature personality to mature personality. So এই চেঞ্জবিলাকৰ জৰিয়তে সংগঠন এটাত তেওঁ কিদৰে আমাক সক্ষম স্থান পাবলৈ তেওঁ এটা দিশ দেখুৱাই দিছিল সেই দিশটোৰ পথ প্ৰশস্ত কৰিছিল এই বিষয়ে আমি জানিবলৈ পাম সো ফাৰ্ষ্ট আমাৰ দিশটো হৈছে যে ব্যক্তিয়ে individual will move from passive state as an infant to active state as an adult সো ব্যক্তিয়ে যেতিয়া কেঁচুৱা হৈ থাকে এটা ইনফেন্ট হৈ থাকে একেবাৰে কেঁচুৱা হৈ থাকে সেই কেঁচুৱা স্তৰ হিচাপে নিষ্ক্ৰিয় অৱস্থাৰ পৰা যেতিয়া প্ৰাপ্তবয়স্ক অৱস্থা পায় তেতিয়া সক্ৰিয় অৱস্থালৈ যাব পাৰিব তাৰ পিছতে ইন্ডিভিজুৱেল would grow from being dependent to independent সো ব্যক্তি নিৰ্ভৰশীল হোৱাৰ পৰা স্বতন্ত্ৰলৈ বৃদ্ধি হ'ব যেতিয়া নিৰ্ভৰশীল হয় তাৰ পিছত তেওঁলোকে এটা স্বতন্ত্ৰ হিচাপে তেওঁলোকে এটা চেঞ্জ পাব সোসাইটিত সো এজন ব্যক্তি যেতিয়া বেলেগৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে তেতিয়া তেওঁলোকে বেলেগ এটা ধৰণৰ তেওঁলোকে কাৰ্যপ্ৰণালী তেওঁলোকৰ লাইফ সাইকেল বা তেওঁলোকৰ যিখিনি সাইকোলজিক্যাল সিস্টেম হেতু তেওঁলোকৰ আগবাঢ়ি গৈ থাকে পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ থাকে তাৰ পিছত এটা পৰ্যায়ত তেওঁলোকে স্বতন্ত্ৰ হ'বলৈ বিচাৰে সো সেই চেঞ্জটো আনিবলৈ কাৰণে তেওঁৰ এই ব্যাখ্যাত আমাক দেখুৱাইছে যে কিদৰে ব্যক্তি নিৰ্ভৰশীলতাৰ পৰা স্বতন্ত্ৰ পৰ্যায়লৈ যাব পাৰে তাৰ পিছতে তেওঁ নেক্সটটো কৈছে যে ব্যক্তিয়ে কেইটামান ধৰণে বিভিন্ন ধৰণে আচৰণ প্ৰকাশ কৰিবলৈ সক্ষম হ'ব পাৰে so individual will be able to behave in lots of different ways than a few ways so এটা few ways তেওঁৰ যিখিনি আচৰণ দেখাবলৈ যেহেতু নিৰ্দিষ্ট কিছুমান দিশ আমাক দেখুৱাৰ উপৰিও তেওঁ বিভিন্ন ধৰণে তেওঁ সেই সক্ষমতা দেখুৱাবলৈ তেওঁ সদায় প্ৰস্তুত থাকিব পাৰে এজন ব্যক্তিয়ে তাৰ পিছতে ফোৰ্থ চেঞ্জটো হৈছে যে ইন্ডিভিজুৱেলছ ইন্টাৰেষ্ট would become deep and strong whereas in children they had shallower interest সো ব্যক্তিয়ে যেতিয়া আগ্ৰহ কৰে যে গভীৰ আৰু শক্তিশালী হ'ব তেওঁলোকৰ আগ্ৰহটো আনহাতে শিশু হিচাপে তেওঁলোকৰ আগ্ৰহ অধিক গভীৰ হ'ব সো যেহেতু হিউম্যান বিং যেহেতু সদায় আগ্ৰহী হৈ থাকে সকলো ক্ষেত্ৰতে আমাৰ আগ্ৰহ থাকে বিকম ইন্টাৰেষ্ট বিলাক আমাৰ সদায় বাঢ়ি গৈ থাকে শিশু অৱস্থাৰ পৰা প্ৰাপ্তবয়স্কলৈকে সো এইখিনি সদায় গভীৰ হ'ব লাগে আৰু অধিক গভীৰ হয় সেই এটা চেঞ্জ আমিও সেই বিষয়ে আলোচনা কৰিছে তাৰ পিছতে ব্যক্তিসকলে কেৱল যেটো হ্ৰস্বম্যাদী দৃষ্টিভংগী তাৰ তুলনাত দীৰ্ঘম্যাদী দৃষ্টিভংগী আৰু অতীত আৰু ভৱিষ্যতৰ যেটো ওপৰত যেটো অধিক যেটো ধাৰণা কৰিব পাৰে যে অতীতত কি হৈছিল বা ভৱিষ্যতে এইটো দৃষ্টিভংগীৰ জৰিয়তে আমি কেনেদৰে আগবাঢ়ি যাব পাৰিম সো তেনেকুৱা এটা চেঞ্জ তেওঁ বা ধাৰণা তেওঁ ৰাখিবলৈ ব্যক্তিসকলৰ মাজত তেওঁ দেখা পাইছিল তাৰ পিছতে adults have a higher level awareness and have a stronger self control so তেওঁলোকৰ মাজত ব্যক্তিৰ কেৱল অধীনস্থ হোৱাৰ পৰা সমান বা অতি অধীনস্থ পদলৈ যায় তাৰ পিছতে কি হৈছে আৰু এটা চেঞ্জ আমি পৰিৱৰ্তন দেখা পাইছো এটো যে প্ৰাপ্তবয়স্কসকলৰ যেটো সজাগতা সেই সজাগতাৰ স্তৰৰ পৰা এডাল্ট ষ্টেটৰ পৰা adult have a higher level so প্ৰাপ্তবয়স্কসকলৰ সজাগতাৰ যেটো স্তৰ সেই স্তৰ অধিক আৰু শক্তিশালী আৰু আত্মনিয়ন্ত্ৰণ হৈ থাকে হেতুৰ ওপৰত তেওঁৰ চেঞ্জ বিলাক আমাৰ দেখুৱাইছিল তো তেওঁ হে সাজেষ্ট কৰিছিল in this opinion these changes take place on an continuum and healthy personality develop along the continuum from immaturity to maturity so এটো দিখত তেওঁ এটা বিশেষভাৱে আমাক এই ব্যাখ্যা আগবঢ়ালে যাৰ জৰিয়তে আমি আমাৰ এডমিনিষ্ট্ৰেটিভ থিংকাৰ হিচাপে বা আমাৰ প্ৰশাসনত তেওঁৰ থিংকিং ভিউজটোৱে মানৱ আচৰণ বা হিউম্যান ৰিলেশনত আৰু হিউম্যান সাইকোলজি হিউম্যান সোশিয়োলজিত আমাৰ সমাজত আমাৰ ৰাষ্ট্ৰত আমাৰ প্ৰশাসনত বিশেষভাৱে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে তাৰ পিছতে তেওঁ ইমপ্ৰুভিং ইন্টাৰপাৰ্সনাল কম্পিটেন্স এই ভিউজটো আমাক আগবঢ়াইছিল সো এই থিওৰি জৰিয়তে যেটো আমাৰ থিওৰিটিক্যাল এপ্ৰোচ আছে তেওঁ সেই থিওৰিটিক্যাল এপ্ৰোচছ আৰু এটা ভিউজ আমাক দেখাইছিল ইমপ্ৰুভিং ইন্টাৰপাৰ্সনাল কম্পিটেন্স সো ইন্টাৰপাৰ্সনাল কম্পিটেন্সেস কি হয় যে সংগঠন হৈছে
লক্ষ্য বা কাৰ্যসূচীত থকা লোকৰ এটা সংগঠিত গোট এইটো এটা সামূহিক প্ৰচেষ্টা যাৰ দ্বাৰা কি হয় প্ৰতিজন ব্যক্তিয়ে ইজনে সিজনৰ ওপৰত এটা সহযোগিতা বা ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব ইম্প্ৰুভিং ইণ্টাৰপাৰ্চনেল কম্পিটেন্স সো এটা সংগঠনত যেটো আমাৰ কোঅপাৰেচনৰ প্ৰয়োজন হয় আমি বিভিন্ন ধৰণৰ থিওৰি আমি পাই আছো লুথাৰ গুলিকৰ থিওৰি পাই আছো যেটো আমাৰ বিহেভিয়ৰেল এপ্ৰোচ আমি পাইছিলো তাতে কি হয় সংগঠন এটাত কেনেদৰে পাৰস্পৰিক সহযোগিতা যেটো কোঅপাৰেচন আমি পোস্টকপ থিওৰিও পাই আছো ইয়াৰ বিষয়ে যেটো সহযোগিতা সংগঠন এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় সহযোগিতা আৰু তেওঁলোকৰ যেটো ৰিলেশনশিপ সেই ৰিলেশনশিপটো বজাই ৰাখিবলৈ ব্যক্তি এজনে চেষ্টা কৰা উচিত বা বজাই ৰাখিব লাগিব তাৰ পিছতে আমি ক'ব পাৰিম যে বিভিন্ন পাৰস্পৰিকগত দক্ষতা সেই পাৰস্পৰিক দক্ষতা অতিকৈ প্ৰয়োজনীয় সো সংগঠনত আৰু যিখিনি কাৰ্য কৰা হয় সেই কাৰ্যবিলাকৰ লক্ষ্য হৈছে কাৰ্যসূচী যিখিনি থাকে সেই কাৰ্যসূচীখিনি থকা লোকৰ এটা সাংগঠিত গোট আৰু এইটো এটা সামূহিক প্ৰচেষ্টা যাৰ দ্বাৰা প্ৰতিজন ব্যক্তিয়ে ইজনৰ সিজনৰ সৈতে সহযোগিতা আৰু ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব সো ইয়াৰ বাবে বিভিন্ন পাৰস্পৰিক দক্ষতা য'ত প্ৰয়োজনীয়তা বুলি আমি কৈ আছো সেই প্ৰয়োজনীয়তাখিনি আমি ব্যক্তিৰ আন্তঃব্যক্তিগত দক্ষতা বা এজন ব্যক্তিৰ আন্তঃব্যক্তিগত দক্ষতাই আন এজন ব্যক্তিৰ দক্ষতাৰ ওপৰত বা তেওঁৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাও আমি দেখা পাইছো বা দেখা পাম যাৰ জৰিয়তে কি হয় এই আন্তঃব্যক্তিগত দক্ষতাই আনৰ ভিতৰত আৰু বৃহত্তৰ সম্প্ৰদায়ৰ সৈতে বাৰ্তালাপ কৰাৰ এটা ব্যক্তিগত সামৰ্থ্য বুজায় সো উদাহৰণস্বৰূপে এটা সংগঠন অৰ্গেনাইজেশ্যন এখনত যিদৰে ব্যক্তি এজনে তেওঁৰ যেটো দক্ষতা আগবঢ়ায় সেই আগবঢ়াইটোৱে বিভিন্ন বৃহত্তৰ সম্প্ৰদায়ৰ সৈতে বা বেলেগ বেলেগ সংগঠনৰ সৈতে বাৰ্তালাপ কৰাৰ বা ব্যক্তিগত যেটো তেওঁৰ সামৰ্থ্য সেই সামৰ্থ্যক আৰু ডেভেলপ কৰাত আমি দেখা পাইছো সংগঠনৰ জৰিয়তে তাৰ পিছতে আমি ক'ব লাগিব যে আৰ্গ্ৰিছে তেওঁ বিশ্বাস কৰিছিল যে অৰ্গেনাইজেশ্যন এখনত যেটো এটা mechanistic approach থাকে he believed that the organization which followed mechanistic approach shows a low interpersonal competence তেওঁ according to আৰ্গ্ৰিছ তেওঁ বিশ্বাস কৰিছিল যে এখন সংগঠনত যেটো এটা যান্ত্ৰিক দৃষ্টিভংগী হৈ থাকে মেটেৰিয়েলিষ্টিক এপ্ৰোচ চলি থাকে মানে কোনবাই কাম কৰিছে যাৰ যেটো যোগ্যতা নিজৰ জেগাত সবে কাম কৰিছে তা মেচিনাৰী সিস্টেমৰ দৰে মেচিনৰ দৰে সবে নিজৰ কামত ব্যস্ত হৈ থাকে সগলাই সিস্টেম এটা যেটো ট্ৰেডিশনাল ভিউ তেওঁ কৈছে সেই ভিউজটোত কি হয় সংগঠনবোৰে এটা নিম্ন পাৰস্পৰিক দক্ষতা প্ৰদৰ্শন কৰিছিল যেটো আমাৰ ট্ৰেডিশনাল ভিউ আছিল বা যেটো আমাৰ আগৰ সাংগঠনিক যেটো সিস্টেম আছিল সবে নিজৰ জেগাত নিজৰ কাম কৰি থাকে বা তেওঁলোকে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ কেতিয়াবা সক্ষম নহবও পাৰে সো এটা নিম্ন পাৰস্পৰিক দক্ষতা তেওঁলোকে প্ৰদৰ্শন কৰিছিল বুলি আৰ্গ্ৰিছে কৈছে সো ইয়াৰ ওপৰত তেওঁ এনে সংগঠনৰ কৰ্মচাৰীসকলৰ যেটো কামকাজ আছে সেই কামকাজবিলাক কেতিয়াবা সন্দেহজনকো হ'ব পাৰে তেওঁলোকে কিছুমান কথা লুকুৱাব পাৰে বা ভয় কৰিব পাৰে হেনেকুৱা এটা দৃষ্টিভংগী তেওঁ আগবঢ়াইছিল আৰু কেতিয়াবা কিছুমান অস্বাস্থ্যকৰ যেটো প্ৰতিযোগিতা সেই প্ৰতিযোগিতাৰ অনুসৰণ কৰিছিল বুলি তেওঁ মত প্ৰকাশ কৰিছে আৰু কেতিয়াবা দেখা হৈছিল যে সহযোগিতাৰ অভাৱো তেওঁ দেখা পাইছিল সো এইখিনি তেওঁ যেটো আমাৰ ট্ৰেডিশনাল অৰ্গেনাইজেশ্যন সিস্টেম তেওঁ হেতুত আছিল বুলি তেওঁ বিশ্বাস কৰিছিল আৰু এই সকলোবোৰ কৰাকে ব্যক্তিজনৰ প্ৰদৰ্শন কমি যাব ধৰিছিল সো তেওঁলোকে যেহেতু কৰ্মচাৰী এজনে যদি সংগঠন এটাত বা তেওঁৰ কাৰ্যপ্ৰণালীত যদি ভয়ভাৱ প্ৰকাশ কৰে যদি তেওঁৰ দক্ষতা দেখাবলৈ সক্ষম নহয় যদি তেওঁ কৰ্মচাৰীসকল বেলেগ ইজনে সিজনৰ প্ৰতি যদি সন্দেহজনক ভাৱ থাকে সো তেনেকুৱা বা ইজনে সিজনৰ যদি সহযোগ কৰিবলৈ তেওঁলোকে সংকোচ কৰে সো তেনেকুৱা এটা মানসিক পৰিস্থিতিত বা তেনেকুৱা এটা মানসিক আচৰণ বা বিহেভিয়ৰেল যেটো সিস্টেম সেই সিস্টেম এটা বা মানসিক দৃষ্টিভংগী এটা যদি সংগঠন এটাত থাকে সো হেতু এটা সক্ৰিয় সংগঠন কেতিয়াও হ'ব নোৱাৰে সো এই সকলোবোৰ কাৰকে ব্যক্তিজনৰ কি হয় তেওঁ সদায় তেওঁ মানে লো ক্ৰেডিট কৰি ৰাখিব আৰু তেওঁ সংগঠন এটাত কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব বা তেওঁ দক্ষতা সদায় কেতিয়াও সন্মান নাপাব পাৰে সো এইখিনিতে আৰ্গ্ৰিছে সংগঠনবোৰৰ বাবে এটা যুক্তি দিছিল
যি বৌদ্ধিক আৰু যান্ত্ৰিক দক্ষতা আৰু আন্তঃব্যক্তিগত দক্ষতাও উন্নত কৰাৰ বাবে অধিক গুৰুত্ব দিছিল তেওঁৰ এই চিন্তা চৰ্চাৰ জৰিয়তে যিটো ইণ্টাৰপাৰ্চনেল কম্পিটেন্স বুলি কৈছিল সেই ইণ্টাৰপাৰ্চনেল কম্পিটেন্সটো যদি নহয় কি হয় সংগঠন এখনত কি হয় যিটো আমাৰ বৌদ্ধিক দক্ষতা আৰু সেই বৌদ্ধিক দক্ষতাটো দেখুৱাবলৈ এটা আন্তঃব্যক্তিগত দক্ষতা উন্নত কৰিবৰ বাবে যিটো গুৰুত্ব পাব লাগে এজন ব্যক্তিয়ে সেইটো সম্ভৱপৰ নহ'ব চ' সেইবাবে তেওঁ এই ইম্প্ৰুভিং ইণ্টাৰপাৰ্চনেল কম্পিটেন্স ভিউজটো আমাক এই থিয়ৰীৰ জৰিয়তে আমাক আগবঢ়াইছিল য'ত সংগঠন এখনত সহযোগিতা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় তেওঁ দেখিলে যে আন্তঃব্যক্তিগত দক্ষতাৰ সৈতে জড়িত দক্ষতাক অৱহেলা কৰা হৈছে য'ত এজনে ওকালতি কৰিছিল যদি তেওঁলোকৰ সদস্যসকলৰ আন্তঃব্যক্তিগতভাৱে অধিক সক্ষম হয় তেওঁ সংগঠনটোৱে অধিক ভালদৰে কাম কৰে চ' এইখিনিৰ বস্তু তেওঁ চালি জাৰি চাই এইটোৱে পাইছে যে আমি ইয়াৰ দ্বাৰা এইটো জানিব পাৰিলোঁ যে সংগঠন এখনত কিদৰে ইণ্টাৰপাৰ্চনেল ৰিলেশ্যন বা ইণ্টাৰপাৰ্চনেল যিটো বিহেভিয়াৰ যিটো সেই বিহেভিয়াৰটো যদি সক্ষম নহয় বা অধিক সক্ষম হ'লেও নহ'ব অধিক সক্ষম হ'ব লাগিব সেই সক্ষমটোৱে কি হয় সংগঠনটোৰ আন্তঃগাঁথনিত এটা বিশেষ প্ৰভাৱ পেলায় আৰু য'ত সংগঠনটোৱে অধিক ভালদৰে কাম কৰিবলৈ আগবাঢ়ি যায় আৰু এটা সফল সংগঠন হিচাপে সেইটো ৰূপ লয় চ' আন্তঃব্যক্তিগত দক্ষতা আন মানুহৰ দ্বাৰা যিটো জনবসতিপূৰ্ণ পৰিৱেশৰ সৈতে বা কাৰ্যকৰীভাৱে যিটো তেওঁলোকৰ মোকাবিলা হয় সেই কৰাৰ ওপৰত সামৰ্থ্যতাক বুজায় চ' এটা সংগঠনৰ লগত আৰু এটা সংগঠনৰ যিটো কাৰ্যকৰীতাৰ বা তেওঁলোকৰ কাৰ্যক্ৰমণিকাৰ যিটো এটা কম্পিটিশ্যন হয় সেই কম্পিটিশ্যনত তেওঁলোকৰ সুচাৰুৰূপে কৰিবলৈ সমৰ্থ হয় বা তেওঁলোকৰ দক্ষতা দেখাবলৈ আন্তঃব্যক্তিগত দক্ষতাৰ জৰিয়তে সেই সামৰ্থ্যটো লাভ কৰিব পাৰে আৰু তেওঁ পোষ্ট কৰিছিল যে আন্তঃব্যক্তিগত যিটো দক্ষতা সেই দক্ষতাৰ ডেভেলপমেণ্টৰ বাবে তেওঁ কিছুমান চৰ্ত বা প্ৰয়োজনীয়তা তেওঁ ফিল কৰিছিলে সেই চৰ্তবিলাক মানি চলিলে যিহেতু এই আন্তঃব্যক্তিগত যিটো দক্ষতা সেই দক্ষতাৰ বিকাশত আৰু মানে পথ প্ৰশস্ত হ'ব বুলি তেওঁ মত প্ৰকাশ কৰিছিলে চ' প্ৰথমটো হৈছে চেল্ফ একচেপ্টেন্সনেছ দিছ ৰিফাৰ্ছ টু দ্য ডিগ্ৰী টু দ্য হুইচ আ পাৰ্চন ভেলুজ এণ্ড হিমছেল্ফ ইন এ পজিটিভ ফেশ্বনছ চ' এই আত্মগঠনৰ জৰিয়তে এজন ব্যক্তি নিজকে ইতিবাচক দিশত তেওঁ কিমান দৰে আগবাঢ়িছিল এইখিনি আগবাঢ়িছিল তাৰপিছতে তেওঁ ক'ব বিচাৰিছিল যে নিশ্চিতকৰণ কনফাৰ্মেশ্যন তাৰপিছতে এচেঞ্চিয়েলিটি নিশ্চিতকৰণৰ দ্বাৰা আগ্ৰেছিভ নিজৰ প্ৰতিচ্ছবিৰ যিটো বাস্তৱ পৰীক্ষা সেইখিনি তেওঁ আগবঢ়াই দিছিল তাৰপিছতে আৱশ্যকীয়তা আন্তঃব্যক্তিগত দক্ষতাৰ বাবে এটা তৃতীয় চৰ্ত তেওঁ কৰিছিল সেইটো হৈছে কেন্দ্ৰীয় সামৰ্থ্য ব্যৱহাৰ কৰা আৰু কেন্দ্ৰীয় সামৰ্থ্যৰ প্ৰয়োজনীয়তাখিনি তেওঁলোকে প্ৰকাশ কৰি সকলো ধৰণৰ সুযোগ সুবিধা তেওঁলোকে সংজ্ঞায়িত কৰিছিল চ' আন্তঃব্যক্তিগত যিটো দক্ষতা সেই ধাৰণাটোৰ কাৰ্যকৰী কৰাৰ প্ৰচেষ্টাত আৰ্গেছে বিভিন্ন ধৰণৰ আচৰণ বা ব্যক্তিসকলৰ সক্ষম আচৰণ তেওঁলোকে দৃঢ় প্ৰমাণ হিচাপে গণ্য কৰিছিল এই ধৰণৰ আচৰণবিলাক আমি ক'ব পাৰোঁ যে নিজৰ ধাৰণা আৰু অনুভূতিৰ বাবে দায়বদ্ধ স্বীকাৰ কৰা প্ৰথম অৱস্থা তাৰ দ্বিতীয় অৱস্থাটো হৈছে আনৰ ধাৰণা আৰু অনুভূতিৰ বাবে মুক্ত হোৱা আৰু নিজৰ ভিতৰৰ পৰা অহা লোকসকলৰ বাবে তৃতীয়তে আমি ক'ব পাৰোঁ যে নতুন ধাৰণা আৰু যিটো আমাৰ অনুভূতি আছে সেই অনুভূতিৰ সৈতে পৰীক্ষা কৰা তাৰপিছত আমি ক'ব পাৰোঁ যে আনৰ ওপৰত যিখিনি ধাৰণা কৰা হয় সেই ধাৰণাখিনি আৰু যিখিনি মালিক পক্ষৰ যিখিনি ভাৱ লোৱা হয় সেইখিনিৰ পৰা মুক্ত হোৱা মালিক বা শ্ৰমিক ভাৱ সেই ভাৱটোৰ পৰা মুক্ত হোৱা আৰু সকলো ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰাত সহায় কৰা তাৰপিছতে এইখিনি তেওঁলোকে ভিউজ এই ইম্প্ৰুভিং ইণ্টাৰপাৰ্চনেল কম্পিটেন্সত তেওঁ আগবঢ়াইছিল য'ত সহযোগিতা এটা সংগঠনৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু আন্তঃব্যক্তিগত যিটো সম্পৰ্ক তাৰ দক্ষতাটো বৃদ্ধি পায় তাৰ জৰিয়তে এইখিনিও আমাক তেওঁ ইম্প্ৰুভিং ইণ্টাৰপাৰ্চনেল কম্পিটেন্সত আমাক দেখুৱাইছিল তাৰপিছতে আৰ্গেছৰ কিছুমান তেওঁ অল্টাৰনেট অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ আমাক আগবঢ়াইছিল এই অল্টাৰনেট অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰৰ জৰিয়তে তেওঁ বিভিন্ন ধৰণৰ চাকৰি বা কাৰ্যকলাপৰ সমাধানৰ বাবে এটা একক প্ৰক্ৰিয়াৰ সাংগঠনিক যিটো গাঁথনি সেই গাঁথনিটো তেওঁ উপযুক্ত নহয় বুলি কৈছিল চ' তেওঁৰ মতে ভৱিষ্যতৰ সংগঠনবোৰ যিটো আমাৰ ট্ৰেডিশ্যনেল বা পুৰণি
আৰু নতুন যিখিনি ধাৰণা আছে সেই দুই ধৰণৰ ধাৰণা সংমিশ্ৰিত হ'ব কৰিছিল আৰু তেওঁ কিছুমান নতুন সাংগঠনিক গাঁথনিৰ প্ৰস্তাৱ দিছিল যিটো অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰবিলাক কিছুমান প্ৰস্তাৱ তেওঁ দিছিল প্ৰথমটো আমি ক'ব পাৰিব পিৰামিডিকেল ষ্ট্ৰাকচাৰ modified formal organizational structure, participative structure, matrix organizational structure. So, এই চাৰিটা বিষয়বস্তু structure তেওঁ আগবঢ়াইছিলে he proposed some new organizational structure. So, এইখিনি তেওঁ আমাক প্ৰস্তাৱ দিছিলে so পিৰামিডিকেল গাঁথনিত কি হৈছিলে নিয়মীয়া যিখিনি কাৰ্যকলাপ সেই কাৰ্যকলাপ বা অভাৱনীয় অভিনৱ কাৰ্যকলাপ এই গোটেইখিনি উপযুক্ত এক সঠিক আৰু ধ্ৰুপদী গাঁথনি তেওঁ দেখা পাইছিলে য'ত কি হৈছিলে লোকসকলৰ বাবে এই সকলো লোকসকলৰ বাবে উপযুক্ত আৰু যিসকলে নিয়মীয়া কাম কৰি সুখী হৈছিল বা মানসিকভাৱে প্ৰয়োজনীয়তা যিখিনি তেওঁ পাইছিল সেইখিনি তেওঁ লাভ কৰিছিল তাৰপিছতে আছিলে পৰিৱৰ্তী আনুষ্ঠানিক সাংগঠনিক গাঁথনি ই এক পদানুক্ৰমিক গাঁথনি কিন্তু প্ৰক্ৰিয়া আৰু সংগঠনৰ ক্ষেত্ৰত ই চৰিত্ৰত কি হৈছে এটা ডেমক্ৰেটিক ভিউ এটা ইয়াতে দেখা পাইছিলে এই সাংগঠনিক গাঁথনিটো পিৰামিডৰ গাঁথনিতকৈ কম্পেৰেটিভলি অধিক নিৰ্ভৰশীল বা কাৰ্যকৰী তাৰপিছতে হৈছে অংশগ্ৰহণকাৰী ষ্ট্ৰাকচাৰ পাৰ্টিচিপেটিভ ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰটোত কি হৈছিলে চৰিত্ৰত এটা অধিক জৈৱিক অৰ্থাৎ প্ৰতিজন কৰ্মচাৰীয়ে তেওঁৰ সম্ভাৱনাৰ সৈতে সামঞ্জস্য ৰাখি সমস্যা সমাধান আৰু সিদ্ধান্ত লোৱাৰ যিখিনি তেওঁৰ সুবিধা থাকে সেই সুযোগ সুবিধাখিনি ইয়াৰ জৰিয়তে তেওঁ আলোচনা কৰিছিল বা আন্তঃবিভাগীয় যিটো কাৰ্যকলাপ আছিল সেই কাৰ্যকলাপ আদিৰ দ্বাৰা তেওঁ প্ৰয়োগ কৰিব পাৰিছিল সেই বুলি তেওঁ মত প্ৰকাশ কৰিছিল তাৰপিছতে আছিলে আৰু মেট্ৰিক্স অৰ্গেনাইজেশ্যনত কি হৈছিলে এটা কাৰ্যকৰী সংগঠন আৰু সমতল যিখিনি গাঁথনি সংগঠনৰ গাঁথনি আছিলে তাৰ ওপৰতে তেওঁলোকে প্ৰকল্প সংগঠনৰ এক স্থিতি তেওঁ উল্লেখ কৰিছিল আৰু যিটো তেওঁ কম্পিটিশ্যনৰ সন্মুখীন হৈছিলে তাৰ বাবে তেওঁ সকলোৰে ওপৰত তেওঁলোকে সমান ক্ষমতা আৰু দায়িত্ব আছে বুলি মেট্ৰিক অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ তেওঁ আলোচনা কৰিছিল চ' এই সদস্যসকলে তেওঁলোকে সংগত গোট হিচাপে বিভিন্ন ধৰণৰ তেওঁলোকে কাম-কাজবিলাক কাম কৰি গৈছিল আৰু উচ্চ অধীনস্থ সম্পৰ্কবোৰৰ পৰা আঁতৰি এটা ব্যক্তিগত আৰু আত্ম অনুসৰণকাৰী সৈতে বিকল্প হ'ব বুলি তেওঁ আশা কৰা হৈছিল চ' সাংগঠনিক বিকাশৰ তেওঁ বিভিন্ন ধৰণৰ তেওঁ দিশো আমাক আগবঢ়াইছিল চ' অৰ্গেনাইজেশ্যনেল লাৰ্ণিং চ' এইখিনিৰ জৰিয়তে তেওঁ ষ্ট্ৰাকচাৰৰ বিভিন্ন পৰ্যায় আগবঢ়াইছে তাৰপিছতে আমাক আৰ্গ্ৰেছিভ থিয়ৰীত অৰ্গেনাইজেশ্যনেল লাৰ্ণিং বিষয়ে আমাক তেওঁৰ দিশ বিভিন্ন ধৰণৰ দিশ আমাক আগবঢ়াইছিল চ' তেওঁৰ এই থিয়ৰীত আমি যিটো অৰ্গেনাইজেশ্যনেল লাৰ্ণিং ছিষ্টেম তাক গুৰুত্বপূৰ্ণ অৱদান হিচাপে আমি শিক্ষণৰ দিশত আমি লৈছোঁ আৰু তেওঁৰ এই স্থিতি আমি এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে আমি আমাৰ পাঠ্যপুথিত পাইছোঁ তেওঁৰ যুক্তি দিছিল যে সংগঠন কেৱল ব্যক্তিৰ সংগ্ৰহ নহয় আৰু কিন্তু এনে সংগ্ৰহ অবিহনে কোনো সংগঠন নাই অৰ্থাৎ সাংগঠনিক শিক্ষা নোহোৱাকে কেৱল ব্যক্তিগত শিক্ষা নহয় কিন্তু সংগঠনবোৰে ব্যক্তিৰ অভিজ্ঞতাৰ জৰিয়তে শিকে চ' যেতিয়া সদস্যসকলে সংগঠনটোৰ বাবে নিৰীক্ষণ এজেণ্ট হিচাপে কাম কৰে সাংগঠনিক তত্ত্ব ব্যৱহাৰৰ যিবিলাক ত্ৰুটি থাকে সেই ত্ৰুটিবিলাক আমি ধৰা পেলাওঁ আৰু অৰ্থাৎ চিনাক্ত কৰোঁ আৰু তাক সংশোধন কৰিবলৈ চেষ্টা কৰা হয় আৰু যাৰ যিখিনি ফলাফল ৰূপে সলিউশ্যন ৰূপে ব্যক্তিগত ছবি আৰু ইয়াৰ সংগঠনৰ পৰা বিভিন্ন ভাগ বতৰা আৰু মানচিত্ৰত অন্তৰ্ভুক্ত কৰি এটা আভ্যন্তৰীণ আৰু ব্যক্তিৰ যিখিনি পৰিৱেশৰ পৰিৱৰ্তন হয় পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি দিয়ে আৰু তেতিয়া সাংগঠনিক শিক্ষণৰ বিষয়ে আমি বেলেগ বেলেগ ধৰণে আমি আগবাঢ়ি যাব পাৰোঁ চ' অৰ্গেনাইজেশ্যনেল লাৰ্ণিং আমি নেক্সট পৰ্যায়ত আমি আলোচনা কৰিম পিছৰ পৰ্যায়ত আজি আমি এইখিনিতে আমাৰ লেচনটো আজি ইয়াতে সামৰিছোঁ নেক্সট পৰ্যায়ত আমি অৰ্গেনাইজেশ্যনেল লাৰ্ণিঙৰ বিষয়ে বিশেষভাৱে আৰু অলপ ডিছক্ৰিপটিভলি আমি ব্যাখ্যা কৰিম নমস্কাৰ